প্ৰত্যাশিতভাৱে সোণোৱাল চৰকাৰৰ বৰ্ধিত মন্ত্ৰীসভাত স্থান পালে পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই। ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ভট্টাচাৰ্যক শিক্ষা, গুৱাহাটী উন্নয়ন, আইন আৰু ন্যায়ৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। আজি সাক্ষাৎ অনুষ্ঠানত ভট্টাচাৰ্য ডাঙৰীয়াৰ পৰা ৰাজ্যৰ ৰাজনীতি, দলৰ ভৱিষ্যত, তেওঁক অৰ্পণ কৰা বিভাগসমূহক লৈ ভট্টাচাৰ্যই কৰা নানান পৰিকল্পনাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। ভট্টাচাৰ্য ডাঙৰীয়া, আপোনাক এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ আৰু মন্ত্ৰিত্বৰ বাবে ৰাজহুৱাকৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপোনাক ৰাজ্যিক সভাপতি হিচাপে এই অনুষ্ঠানত আগতে পাইছোঁ আৰু নানান প্ৰসংগত আপুনি খুব খোলামেলাকৈ উত্তৰ দিছিল, আপোনাৰ নিশ্চয় মনত আছে। আজি স্বাভাৱিকতে আপোনাৰ পৰিচয় অলপ সুকীয়া হৈছে। আপোনাক অতি গুৰুত্বপূৰ্ণ কেইবাটাও বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। সকলোৱে অনুভৱ কৰে কিন্তু যে আপুনি আগতেই মন্ত্ৰীসভাত সোমাব লাগিছিল, কাৰণ দলৰ এটা অতি সংকটপূৰ্ণ সময়ত আপুনি দলক খুব সঠিকভাৱে নেতৃত্ব দিছিল আৰু বহু দলটোৰ প্ৰসাৰত যথেষ্ট বৰঙণি আছিল। কিন্তু আপুনি সেই বিষয়ে আৰু এতিয়া নুসুধো, নিশ্চয় যি হৈ গ'ল আৰু হৈ গ'ল। আপুনি কি ভাবে? আপুনি আগতে আচলতে 2টা বছৰ আপোনাৰ এনেই যোৱাৰ দৰে হ'ল বুলি আমি ভাবোঁ। মই কিন্তু কথাটো ওলোটাভাৱে ভাবোঁ, কিয়নো সঁচা ক'বলৈ হ'লে আপুনি জানে যে মই অধিবক্তা আছিলোঁ। ৰাজ্যিক সভাপতি হোৱাৰ আগতে যদিও মই দলৰ লগত একেবাৰে আৰম্ভণিৰ পৰাই জড়িত হৈ আছিলোঁ, কিন্তু যিটো নিৰ্বাচনী ৰাজনীতি, এই নিৰ্বাচনী ৰাজনীতিৰ পৰা কিছু দূৰত আছিলোঁ। মই ৰাজ্যিক সভাপতি হোৱাৰ পিছতহে নিৰ্বাচনী ৰাজনীতিৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু অধিবক্তা হিচাপে থাকোঁতে মই সঁচা ক'বলৈ হ'লে মোৰ অধিকাংশ সময়ে কোৰ্টতে অতিবাহিত কৰিছিলোঁ। কিছু ক্ষেত্ৰত যদিও আমাৰ গুৱাহাটীখনক এখন চহৰাঞ্চল বুলি কোৱা হয় আৰু অসমৰ 126টা সমষ্টিৰ ভিতৰত একমাত্ৰ সমষ্টি যিটো 100% চহৰাঞ্চল, কিন্তু এই চহৰখনৰ ভিতৰতো আৰু এখন কিন্তু জগত আছে। আমাৰ যি পাহাৰত যিসকল মানুহে বসবাস কৰে আৰু আমাৰ গুৱাহাটীৰ মাজমজিয়াত অপৰিকল্পিতভাৱে কিছু বস্তি অঞ্চল গঢ় লৈ উঠিছে। এইখিনিতো কিন্তু যথেষ্ট, প্ৰায় 30,000তকৈ অধিক মানুহে বসবাস কৰে পাহাৰত আৰু প্ৰায় সমান মানুহে বসবাস কৰে এই বস্তি। দেৰি হোৱাৰ কাৰণটো কি ভাল বুলি ক'লে আমি আহিম এইকাৰণে কৈছোঁ। হয়, মই এইটো এইকাৰণে ভাল বুলি ভাবিছোঁ যে এই 2টা বছৰত মই সেই মানুহখিনিৰ লগত 1-to-1 বেচিছত তেখেতসকলৰ সুখ দুখ এটা সম্পৰ্ক গঢ় দিবলৈ মই সক্ষম হৈছোঁ। আৰু মই ভাবোঁ যে যিকোনো ৰাজনীতি কৰা, বিশেষকৈ নিৰ্বাচনী কেন্দ্ৰিক ৰাজনীতি কৰা মানুহৰ বাবে এই এটা সময়, মানে যিটো আমি কওঁ যে গ্ৰাছৰুট লেভেল, তৃণমূল পৰ্যায়ৰ মানুহখিনিৰ লগত লগ কৰি তেখেতসকলৰ সুখ দুখ, আশা আকাংক্ষাৰ কথা জানিব পৰাৰ সুযোগ এটা মই পালোঁ। বৰ ডাঙৰ সুযোগ, সেইটো এটা সুযোগ যিটো আপোনাক 3টাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব দিয়া হৈছে। ইয়াৰ কোনো এটা দপ্তৰলৈ আপোনাৰ মনত কিবা অসন্তুষ্টি আছে নেকি? 3টা দপ্তৰে যথেষ্ট চেলেঞ্জিং আৰু সঁচা ক'বলৈ হ'লে যি 3টা দপ্তৰ দিয়া হৈছে, আইন আৰু ন্যায় যিটো, এইটোৰ বাহিৰে বাকী 2টা দপ্তৰৰ যিগৰাকী মন্ত্ৰী আছিল আগতে, তেখেত এজন সুদক্ষ এডমিনিষ্ট্ৰেটৰ আৰু সেই হিচাপে তেখেতৰ বিভাগত তেখেতে এটা বেঞ্চমাৰ্ক কৰি থৈছে আৰু সেই বেঞ্চমাৰ্কটো ৰিচ কৰিবলৈ, সেইখিনি পাবলৈ কথাটো অন্য ধৰণৰ চাব পাৰি। আমি আহিম, শিক্ষা বিভাগ এটা ইমান ডাঙৰ বিভাগ আৰু তাতে আটাইতকৈ বেছি কৰ্মচাৰী আৰু আটাইতকৈ সমস্যা তাতেই, যিটো জটিল বুলিও ক'ব পাৰি। কিন্তু আপুনি মন্ত্ৰিত্ব পাব বুলি নিশ্চিত আছিল এইবাৰ? মোক প্ৰায় এবছৰ আগতে আমাৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহজী এদিন লগ পালে। লগ পাই মোক তেখেতে ক'লে যে অহা ৰবিবাৰে তুমি ৰাতিপুৱা মোৰ ঘৰত প্ৰাতঃ ভোজনৰ কাৰণে আহিবা, মৰ্ণিং ব্ৰেকফাষ্টৰ কাৰণে আহিবা। মই তেখেতৰ তাত গ'লোঁ। তেখেতে মোক ক'লে যে তেখেতে নিজৰ জীৱনৰ কথা ক'লে যে ময়ো 5 বছৰ নিৰ্বাসিত হৈ পেলাই
গুজৰাটৰ বাহিৰত থাকিবলগীয়া হৈছিল গতিকে দলে সকলোৰ লগতে ন্যায় কৰে তোমাৰ লগতো কোনো অন্যায় নহয় তুমি অলপ ৰাইজৰ কাম কৰি যোৱা উই আৰ উইথ ইউ তেখেতে কৈছে তেতিয়া মই জানো যে কিয়নো মই মোৰ ৰাজনৈতিক মেণ্টৰ হিচাপে ক'ব লাগিলে মই অমিত শ্বাহজীৰ কথা কওঁ তাৰমানে আপোনাক যে দলে যে আপোনাক এটা অন্যায় কৰিলে এই কথাটো তাৰমানে দলে বছৰ হ'ল তেওঁলোকৰ কথাটো দলে পাই আহিলে নহ'লে কিয় আহিব আপোনাক কিয় ক'বলগীয়া হ'ল দলে তাৰমানে সেইখিনি সময়ত এটা সিদ্ধান্ত লৈছিলে যে যিসকল প্ৰথমবাৰৰ বাবে যিসকল বিধায়ক হৈ নিৰ্বাচিত হৈ আহিছে তেখেতসকলক দলে পৰৱৰ্তী অৱস্থাত অলপ অভিজ্ঞতা হোৱাৰ পিছত সাংসদীয় ৰাজনীতিৰ অভিজ্ঞতা হোৱাৰ পিছত তেখেতসকলে পদবী দিব আপুনি জানে দেখোন কেইবাগৰাকীও পাইছে প্ৰথমবাৰ বিধায়ক হৈ অহা পৰিমল শুক্লাবৈদ্য ইমান ডাঙৰ দপ্তৰ পালে নহয় তেখেত আগতে বিধায়ক আছিলে দুবাৰ আছিলে আচ্ছা আপোনাৰ এতিয়া প্ৰথম খবৰটো কোনে দিলে আপোনাক মন্ত্ৰী যে আপোনাক লোৱা হৈছে বা হ'ব ৰাজনীতিত আপুনি জানে শুভচিন্তকটো বহুতেই থাকে কংক্ৰিট কথাটো কোনে ক'লে আচল খবৰটো মোক আমাৰ মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াই কৈছে প্ৰথম হয় মানে বাকীয়ে কৈছে যদিও আপুনি বিশ্বাসত ল'ব পৰা নাই চাওক মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়া আমাৰ কেপ্টেইন হয় গতিকে কেপ্টেইনে যেতিয়া ক'ব যে তুমি ইমান হেৰিত তুমি বেটিং কৰিব যাবা তাৰ আগতে আনে ক'লেও আপোনাৰ হয়তো সেইটো ইমান এটা খুব বেছি গুৰুত্ব দিব সেইটোতো হয় কিন্তু তেখেতে যিহেতু সেই সিদ্ধান্ত ল'ব আৰু তেখেতৰ আচ্ছা আপোনাৰ প্ৰথম কথা ওলাইছিলে গুৱাহাটীৰ কথাই ওলালে মই গতিকে গুৱাহাটী উন্নয়নৰ কথাই সোধোঁ আপোনাক বিভাগটো দিয়া হৈছে আৰু আপোনাৰ এই বিভাগটোক লৈ মানে গুৱাহাটী উন্নয়নক লৈ আপোনাৰ বহুত পৰিকল্পনা আছে আপুনি সেই সাক্ষাৎকাৰটোতো আপুনি বহুত কথা কৈছিল যে আপোনাৰ নিজস্ব পৰিকল্পনা আছে আৰু আপুনি বিধানসভাৰ প্ৰাক মুহূৰ্তত অন্য ঠাইতো কৈছিলে কিন্তু অৱশেষত সেই বিভাগটোৱে আপোনাৰ হাতলৈ আহিলে তা আপোনাৰ কি মানে এইটো কি পৰিকল্পনা গুৱাহাটীৰ আন্তঃগাঁথনিমূলক যিবোৰ সমস্যা এই সমস্যাবোৰ কিন্তু সমাধান কৰিব পৰা আৰু মানে আন্তঃগাঁথনি বুলি কওঁতে প্ৰথমে পানী খোৱা পানীয়ে হওক বা বানপানীয়ে হওক খোৱা পানীৰ যিটো সমস্যা এইটো সম্পূৰ্ণ মই ভাবোঁ যে এডমিনিষ্ট্ৰেটিভ মানে ফেইলিয়ৰৰ কাৰণে এইটো লিংগাৰ কৰিছে আৰু এইটো এটা সমস্যা যিটো সমস্যা আমি তাৎক্ষণিকভাৱে সমাধান কৰিব লাগিব কিয়নো যিবোৰ কন্ট্ৰেক্টৰ ফাৰ্মক দিয়া হৈছিলে তেখেতসকলে কিন্তু নহয় গুৱাহাটী পানী যোগানৰ নামতো অজস্ৰ কেলেংকাৰী হৈছে তাকে সেইকাৰণে কৈছোঁ যে এইটো এটা এডমিনিষ্ট্ৰেটিভ মেল ফাংচনিঙৰ কাৰণে এইটো হ'বলৈ পাৰিছে এইটো পাৰিব আপুনি 100% পাৰিম 100% পাৰিম মই অন্তত আপুনি জানে যে মই অধিবক্তা হিচাপেও মই কন্ট্ৰেক্ট আৰু কৰ্পোৰেট লতে স্পেচিয়েলাইজ কৰিছিলোঁ গতিকে মোৰ কাৰণে আপুনি খুব আশাবাদী মই আশাবাদী আপুনি এইটো যে বিভিন্ন ঠাইত যিটো আমাৰ মন্ত্ৰীসকলে হৈয়ে যে এটা ছাৰপ্ৰাইজ ভিজিট বুলি কয় এইটো আপুনি দিব নেকি আৰম্ভ কৰিব নেকি ছাৰপ্ৰাইজ ভিজিট কেতিয়াও ছাৰপ্ৰাইজ নহয় আৰু গুৱাহাটীৰ লেখীয়া ঠাইততো আৰুৱে নহয় আৰু আমাৰ ছাৰপ্ৰাইজ ভিজিট দিলে আমাৰ মিডিয়াক লৈ যায় লগত তেতিয়াহ'লে আপুনি দেখাই পাইছে ছাৰপ্ৰাইজে ক'ত থাকিল তেতিয়াহ'লে কৃত্ৰিম বান এটা জ্বলন্ত সমস্যা এইটো সমাধানৰ আশা কি বহু পৰিমাণে আমি কিন্তু কৃত্ৰিম বানৰ যিটো সমস্যা এইটো সমাধান কৰিবলৈ সক্ষম হৈছোঁ কিয়নো আপোনাক মই কৈছোঁ যে আমাৰ মূল যিটো আমাৰ লোৱাৰ বেচিন সেইটো হৈছে আমাৰ নবীন নগৰ অনিল নগৰ এই ঠাইবোৰ যোৱা কেইদিনমান আগতেও ধাৰাসাৰে বৰষুণ হৈছিলে এটা টেষ্ট কেছ হিচাপে কৈছোঁ মই দেখিছে চাগে যে আগতে এনেকুৱা পানী আহিলে 3-4 দিনলৈকে পানীটো জমা হৈ থাকে এইবাৰ কিন্তু 3-4 ঘণ্টাতকৈ অধিক কিন্তু পানী থাকিবলৈ আমি দিয়া নাই নিষ্কাশন কৰি আমি আঁতৰাই দিব সক্ষম হৈছোঁ গুৱাহাটীৰ যিটো বান সমস্যা এই সমস্যাটো কিছু মানৱ সৃষ্ট আপুনিও জানে যে আগতে আমাৰ যিবোৰ জলাশয় আছিল যিবোৰ আমাৰ পিটনি আছিল যিবোৰ আমাৰ বিল আছিল এইবোৰত সব মানুহে পুটি পুটি ডাঙৰ ডাঙৰ ফ্লেট কৰিলে কিন্তু আগতে গুৱাহাটীত কি হৈছিলে বৰষুণ যদি হয় কেটচমেণ্ট এৰিয়াৰ যিখিনি বৰষুণ গোটেইখিনি আহি পেলাই এই পিটনি বা এই বিলবোৰত গোট খাইছিলে লাহে লাহে এইটো আমাৰ গ্ৰাউণ্ড লেভেললৈকে গুচি গৈছিলে এতিয়া সেই ঠাইবোৰ নোহোৱাৰ কাৰণে সেই পানীটো আহি পেলাই গুৱাহাটীৰ ভিতৰত আটাইতকৈ ল' বেচিনৰ নিচিনা যিটো এৰিয়া সেই এৰিয়াটোত আহি জমা হয় গতিকে সেই পানীখিনিক আমি এতিয়া নিষ্কাশন কৰি বাহিৰত পেলাই দিয়াৰ বাহিৰে একো অসুবিধা মানে অন্য কোনো বিকল্প নাই
আৰু এই ক্ষেত্ৰত আমি এইবাৰ প্ৰথম দিনাখনৰ প্ৰথম দিনাখনৰ পানী সেইখিনি যিহেতু আমি এটা কম সময়ৰ ভিতৰতে নিষ্কাশন কৰি পেলাই দিব পাৰিছোঁ আশা কৰিছোঁ যে আগন্তুক সময়তো আমি আপোনাৰ বাৰিষা আহিলে কিন্তু আপুনি প্ৰত্যাহ্বান মোৰ কাৰণে প্ৰথম প্ৰত্যাহ্বান সদায় বানপানীয়ে হয় মই বিধায়ক হোৱাৰ পিছতো আপোনালোকৰ মনত আছে যে এই এককাল পানীত মই নবীনগৰত যাবলগীয়া হৈছিল মই নাজানো কিয় কাৰণে যিকোনো দায়িত্ব এটাৰ পিছতে দেখোন মই বানপানীয়ে পাওঁ এইটো কিবা এটা আছে আচ্ছা এই যে গেঠালা মাৰিছে গুৱাহাটী উন্নয়নৰ বহু ক্ষেত্ৰত এইটো কেনেকৈ খৰতকীয়া কৰিব আপুনি এডমিনিষ্ট্ৰেটিভ কথাটো কৈছে প্ৰশাসনিক কিন্তু মই সঁচা কথাত মই অনুভৱ কৰোঁ যে কাৰণ আমাৰ ইয়াত দায়িত্বত থকা আগৰ বহুত বিষয়ায়ো বহুত বেয়া কাম কৰি গৈছে মই আৰু স্পেচিফিকো ক'ব পাৰোঁ হয় সেইবিলাকেও মানে আমাৰ বহুত ক্ষতি কৰিলে হয় মই কৈছোঁৱেই যে গুৱাহাটীৰ ক্ষেত্ৰত কিছু প্ৰশাসনিক শিথিলতাৰ বাবে মই কোনো ৰাজনৈতিক মানে বক্তব্য নহয় মই সঁচাকৈ অনুভৱ কৰোঁ যে এটা ৰাজনৈতিক শিথিলতাৰ বাবে বিষয়াসকলে কিছু সুযোগ ল'বলৈ তেখেতক সক্ষম হ'ল গতিকে যদি অলপ কৰাকে সঠিকভাৱে মনিটৰিং কৰা হয় তেতিয়াহ'লে মই ভাবোঁ যে এই সমস্যাবোৰ নহ'ব কিয়নো একোটা টেণ্ডাৰ একোখন এটা ভাল কামৰ এটা নলা এটা বনাবৰ টেণ্ডাৰ 3 মাহ 4 মাহ 5 মাহ ৰিটেণ্ডাৰ এইটো আপুনি কেনেকৈ সমাধান কৰিব কৈছোঁৱেই যে যদি প্ৰশাসনিক দৃঢ়তা থাকে যেতিয়া এখন টেণ্ডাৰ ওলাব টেণ্ডাৰখন ওলাওঁতেই যাতে সেই টেণ্ডাৰখনত কোনো লেকুনা থাকি নাযায় তেনেকুৱাকৈ কৰিব লাগে কোনোবা মানুহে যদি এটা কাম লৈ পেলাই কামটো কৰিব পৰা নাই লগে লগে তেখেতসকলক তাত আমাৰ কন্ট্ৰেক্টতে সেই প্ৰভিজনটো থাকিব লাগে যে ষ্টিপুলেটেড টাইমৰ ভিতৰত তেওঁ যদি কামটো কৰিব নহ'লে দ্য ৱৰ্ক উইল বি কেনচেলড তেনেকুৱা 2-3টা মান দৃষ্টান্তমূলক পদক্ষেপ ল'লে কিন্তু বাকীখিনি মানুহ লাইনত আহিব আগৰ যিসকলে দায়িত্বত ল'লে আপোনাৰ কথাৰ পৰা যিটো বুজিলোঁ তেওঁলোকক তাৰমানে আমি ব্যৰ্থ বুলি ক'ব পাৰোঁ আগৰ যিসকল মন্ত্ৰী আছিলে এইটো দায়িত্ব মই চাওক ব্যক্তিগতভাৱে ব্যক্তিগত বুলি নহয় এটা মন্ত্ৰী এজনটো ৰাইজৰ হৈ পেলাইহে তেওঁ ৰাইজৰ 2011 চনতে আজি এই সমস্যাটো এদিনতে হোৱা নাই 2011 চনত যিটো এটা প্ৰকল্প শেষ হ'ব লাগিছিলে আজি যদি 2018 চনলৈকে সেই প্ৰকল্পটো চলিয়ে আছে তেতিয়াহ'লে তাৰ অন্যথা আপুনি কি ক'ব 2011 চনত শেষ হ'বলগীয়া প্ৰকল্প এটা যদি 2018 চনতো ভৱিষ্যতত কেতিয়া শেষ হ'ব তাৰ কোনো দৃঢ়তাৰে সৈতে কোৱাকে এটা সিদ্ধান্ত ল'ব পৰা নাযায় তেতিয়াহ'লে সেইটোক আপুনি কি বুলি ক'ব গতিকে আমি আশা কৰিম আপুনি দৃঢ়তাৰে কামখিনি কৰক আৰু গুৱাহাটীবাসীৰ বহুদিনীয়া অভাৱ অভিযোগ আপুনি মই চেষ্টা কৰিম আচ্ছা এটা বৰ গুৰুত্বপূৰ্ণ কথা আপোনাক পাওঁতে সুধিছোঁ যে বৃহত্তৰ গুৱাহাটীৰ যিটো প্ৰস্তাৱ এই যে ধৰক ৰাভা হাজং ডিমৰীয়া আদি অঞ্চলত এটা দেখিছোঁ আমি এটা বহুত ক্ষোভৰ সৃষ্টি হৈছে আন্দোলনো হৈছে এই ক্ষোভৰ ন্যায্যতা আছে কিমান বুলি ভাবে আপুনি বৃহত্তৰ গুৱাহাটী দুই পিনৰ পৰাই চাব পাৰি কথাটো দুই পিনৰ পৰাই চাব পাৰি কিয়নো যিটো গ্ৰেটাৰ কেপিটেল ৰিজন বুলি কোৱা হৈছে এইটোত যদি সেই অঞ্চলবোৰ পৰে সেই অঞ্চলবোৰৰ কিন্তু যথেষ্ট উন্নতিৰ বাবে সুযোগ পালে হয় অন্যথা তেখেতসকলৰ যিটো সন্দেহ বা সংশয় সেইটো কিন্তু আমূলক নহয় কিয়নো যি মুহূৰ্ততে এইটো এটা হ'ব লগে লগে তেখেতসকলক সংৰক্ষিত যিটো এটা স্থিতি সেইটো কিছু পৰিমাণে হ'লেও শিথিল হ'ব গতিকে দুই ফালৰ পৰাই চাব লাগিব আৰু মই সদায় অনুভৱ কৰোঁ যে এনেকুৱা ধৰণৰ ক্ষেত্ৰত কিয়নো উন্নয়ন ডেভেলপমেণ্টটো সদায় ছাষ্টেইনেবল ডেভেলপমেণ্ট হ'ব লাগে যাতে যিখিনি ভূমিপুত্ৰ সেই ভূমিপুত্ৰখিনি সদায় যাতে উপেক্ষিত বা আঁতৰি নাযায় পৃথিৱীৰ বিভিন্ন ঠাইতে দেখিছোঁ আমি এই ডেভেলপমেণ্টৰ যেতিয়া আহে ডেভেলপমেণ্টৰ লগে লগে কিন্তু এটা ইণ্ডিজিনাছ পপুলেশ্যন কিন্তু নিঃশেষ হৈ যায় সেইটোতো সমৰ্থন কৰিবও নোৱাৰি সেইটো সমৰ্থন কেতিয়াও কৰিব নোৱাৰি এটা আপোনাৰ বৃহত্তৰ গুৱাহাটী কি হ'ব আপুনি কি ভাবিছে এতিয়া চব কোনোবা মানুহে যদি নিবিচাৰে তেখেতৰ ওপৰত জোৰকে জাপি দিয়াটো সমীচীন নহয় গতিকে মই অনুভৱ নকৰোঁ যে কোনোবাই যদি নিবিচাৰে ৰাভা হাজঙত তেখেতসকলে বিচৰা নাই তেখেতসকলৰ লগত কথা বতৰা পাতি তেখেতসকলক ক'ব পাৰি
যে এইটো হলে আপোনালোকৰ যেটো কমিউনিটি হে কমিউনিটি আপুনি এটা আলোচনাৰ পোষকতা কৰিছে মই সদায় জীৱনত বিশ্বাস কৰো যে মানে যিকোনো এতিয়া এই স্মাৰ্ট সিটি কি হ'ব বহুত চৰ্চিত স্মাৰ্ট সিটিৰ যেটো কনসেপ্ট এই কনসেপ্টৰ এটা মেজৰ কম্পোনেন্ট আছিল কৰ্পোৰেট যেটো পাৰ্টিসিপেশন আমাৰ অসমত হে কৰ্পোৰেট পাৰ্টিসিপেশন বা তেনেকুৱা ধৰণৰ যেটো কৰ্পোৰেট সোশ্যাল ৰেসপন্সিবিলিটি বুলে CSR আমাৰ ইয়াত ঠিক তেনেকে যেহেতু আমাৰ ইয়াত তেনেকুৱা ধৰণৰ উদ্যোগ নাই বা তেনেকুৱা ধৰণৰ পদক্ষেপ লবলৈ আগ্ৰহী মানুহ নাই গতিকে সেই কাৰণে কিছু ক্ষেত্ৰত আমি এটো অলপ পিছ পৰি গৈছো হয় এতিয়া আহিব লাগিব আমি শিক্ষা বিভাগ মই কৈছো যে শিক্ষা বিভাগ ইমান এতিয়া গণ্ডগোলীয়া বা ইমান এটা বিশৃংখলতা বিৰাজ কৰিছে তিনটা পৰ্যায়ত প্ৰাথমিক উচ্চ মাধ্যমিক উচ্চ তা আমি দেখিছো যে তিনিটা পৰ্যায়তে আমি সাংবাদিক হিচাপে গম পাওঁ তেওঁলোকৰ ইমান ক্ষোভ ইমান তেওঁলোকৰ কষ্ট আৰু বহুত সমস্যাই গা কৰি উঠিছে আৰু মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যে এইবোৰ অলপমান চেষ্টা আপুনি যেটো অলপ আগতে ক'লে যে আলোচনাৰ যেটো পথ আমাৰ সন্মুখত থাকে সেই আলোচনাৰ পথটো কিন্তু বহু সময়ত বন্ধ কৰি দিয়া হৈছে গতিকে মই এটা শিক্ষা বিভাগ লৈ আপোনাক কেইটামান কথা সুধিব লাগিব আমাৰ দৰ্শকে চাগে শিক্ষকসকলে এই অনুষ্ঠানটো চাই পেলাই আপোনাৰ পৰাও এটা নিৰ্দিষ্ট এটা স্পষ্ট কিবা এটা নিশ্চয় আশা কৰিব হয় তাৰ আগতে মই দুটামান কথা সুধি ল'ব খুজিছোঁ যে আপোনালোকৰ 7 গৰাকী মন্ত্ৰীয়ে শপত ল'লে হয় ইয়াৰ পিছত দেখা গৈছে যে দলৰ মাজত বিদ্ৰোহৰ সৃষ্টি হৈছে আৰু অতি জ্যেষ্ঠ কেইবাগৰাকী নেতায়ো যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰিছে এইটো স্বাভাৱিকতে নিশ্চয় ভাল লক্ষণ নহয় আপুনি এগৰাকী সভাপতি আছিল দলৰ এগৰাকী জ্যেষ্ঠ নেতা কি কয় আপুনি কেনেদৰে চাইছে আপুনি চাওক সকলো মানুহে দক্ষ মানুহ আমাৰ যিখিনি বিধায়ক হৈছে গোটেইখিনি দক্ষ বিধায়ক আহিছে গোটেইখিনি আপুনি দেখিছে যে আগৰ তুলনাত এইবাৰৰ বিধায়কসকল শিক্ষিতও হয় না মই সুধিছো যে ধৰক আজি প্ৰশান্ত ফুকন এগৰাকী বিজেপিত তেতিয়াৰ পৰা যথেষ্ট অৱদান আছে হয় তেনেকুৱা আৰু কেইবাগৰাকীও আছে অতুল বৰাৰো এটা সময় এতিয়া গৈছে তালে হয় এই সকল নেতাক অৱজ্ঞা কৰাটো জানো হ'ল তেতিয়া যিসকল আহিলে পিছত তেওঁলোকে আজি নীতি নিৰ্ধাৰণ কৰিব পৰা হ'ল তেওঁলোকৰ ক্ষমতা প্ৰচুৰ হ'ল স্বাভাৱিকতে অসন্তুষ্টিৰ কাৰণ কিয় নাথাকিব এতিয়া মই নিজে যেহেতু নতুনকৈ পদবী পালো এই ক্ষেত্ৰত মই জানো কিবা এটা মন্তব্য দিয়াটো সমীচীন হ'ব মন্তব্য দিয়াটো উচিত নহ'লে আপুনি এগৰাকী সভাপতি আছিল আপুনি কেনেকুৱা দেখিছে এইটো আপোনাক লৈ যাব বৰ্তমান যি নেতৃত্ব মই সদায় এটা কথাতে বিশ্বাস কৰোঁ যে যিজনৰ হাতত গাড়ীৰ ষ্টিয়াৰিংটো থাকে তেখেতক গাড়ীখন চলাব দিব লাগে বেকছিট ড্ৰাইভিং কৰি পেলাই আমি যদি কমেণ্ট দিওঁ যে গাড়ীখন স্পীডখন বঢ়া তই গিয়েৰটো সলনি কৰ মানুহৰতো এটা আকৌ সহ্যৰ সীমা থাকে নহয় নিঃসন্দেহে থাকে মই কৈছোঁ এতিয়া প্ৰশান্ত ফুকনে কৈছে যে লবি ৰাজনীতি কৰিব নোৱাৰাৰ কাৰণেই মই নাপালোঁ তাৰ কি লবি ৰাজনীতি আছে নেকি এতিয়া তেখেতে কি দৃষ্টিভংগীৰে সেই কথাটো ক'লে তেখেতে স্পষ্টই কৈছে যে লবি ৰাজনীতি মই সেইকাৰণে তেখেতে লবি ৰাজনীতি বুলি কওঁতে কি বুজাইছে সেইটো আপোনাৰ লগত খুব ভাল বন্ধুত্ব আছে তেখেতকো সুধিব আচ্ছা আমিদুল হক লস্কৰ বুলি এজন হয় ইছলাম ধৰ্মী আপোনালোকৰ বিধায়ক আছে হয় তেওঁকো আপোনালোকে একো এটা নিদিলে আপোনালোক বুলিয়ে কৈছোঁ আৰু হয় তাত এটা মুছলমান বিৰোধিতাৰ বহিঃ প্ৰকাশ ঘটিল কাৰণ মুছলমান বিৰোধী বুলিতো এনেও কোৱাই হয় বিজেপিক আৰু তাৰ স্পষ্ট কৰি দিলে যে এজন মানুহ আছিলে তেওঁকো অকণো স্থান দিয়া নহ'ল গতিকে এওঁলোক একেবাৰে দেশকৈ মুছলমান বিৰোধী আৰু হিন্দুত্বত মানে হিন্দুসকলক একত্ৰিত কৰাত তেওঁলোকে জোৰ দিছে এইটোতো এটা অভিযোগ যেটো স্বাভাৱিকভাৱে উত্থাপিত হ'ব আৰু বিৰোধী পক্ষ উত্থাপনো কৰিছে ভিত্তি আছে কি বাৰু ভিত্তি আছে এটা ভিত্তি বুলি মই এইকাৰণেই নকওঁ এইটোৱে ভিত্তি এজন মাত্ৰ আহিছে তেওঁকো আপোনালোকে ল'ব নোৱাৰে কেইদিনমান আগত আপুনি মন কৰিছে চাগে সুপ্ৰিম কোৰ্টতো এনেকুৱা এটা কণ্ট্ৰভাৰ্চি হৈছে এজন খ্ৰীষ্টিয়ান ধৰ্মীয় জাজ তেখেতৰ নামটো পঠোৱা হৈছিলে কিন্তু তেখেতৰ নামটো হৈ অহা নাই জোচেফ যি উত্তৰাখণ্ডৰ এতিয়া এই ক্ষেত্ৰত
কিভাৱে তেখেতৰ নামটো অনা নহ'ল যিসকলে সিদ্ধান্ত লৈছে তেখেতসকলে ক'ব কিন্তু পাৰিব। মহিলা এগৰাকী প্ৰতিনিধিক স্থান দিয়া নহয়। মহিলা আছে নহয়, আছে, কোনে প্ৰমীলা কৈছে? বাইদেউ আছে, প্ৰমীলামণি ব্ৰহ্ম তেওঁ আছে বাইদেউ আছে। এটা BPF-ৰ পৰা, কিন্তু BJP-য়েতো অন্ততঃ এগৰাকী দিব পাৰিলে হয়। আমাৰ আপুনিও জানে যে দলে তেওঁলোকক মুখ্যমন্ত্ৰীক হেঁচা নিদিলে নে কি? নহয়, আমাৰ আপুনি জানে যে আমাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা সীমাবদ্ধতাৰ মাজত কাম কৰিব লাগে। মিত্ৰ দল আছে, সীমাবদ্ধতা সকলোৰে আছে, আপোনাৰ আছে, মোৰ আছে, কিন্তু সীমাবদ্ধতাৰ বলি কিয় অকল মহিলা হ'ব? নাই হোৱা মহিলা। প্ৰমীলাৰাণী বাইদেৱে যি ধুনীয়াকৈ কাম কৰি আছে। না, প্ৰমীলাৰাণী বৰ্মক BPF-এ দিছে, তেওঁলোকে আঁতৰাই নিলে, আঁতৰাই লৈ যাব পাৰিলে, কিন্তু BJP-য়ে কি মেছেজ দিলে? BJP-য়েতো কোৱা নাই ভাগৰ মহিলাক যে প্ৰমীলাৰাণী বৰ্মক দিয়া, আমুকক দিয়া, তেওঁ ভাল পায়, তেওঁ দিছে। হয়, গতিকে BJP-য়ে এইটো প্ৰমাণ কৰিলে নেকি আকৌ এবাৰ যে RSS-ৰ মানে এজেণ্ডাত তেওঁলোকে কাম কৰিবলৈ বাধ্য, মুছলমান বিৰোধিতা কৰিবই লাগিব, আৰু মহিলাক যিমান গুৰুত্ব দিব লাগে দিব নোৱাৰে। মই মানে প্ৰায়ে দেখিছোঁ যে এটা BJP-ৰ সম্পৰ্কে বাৰম্বাৰ এটা কোৱা হয় যে RSS। এতিয়া মই এটা কথাত অনুভৱ কৰোঁ, সেইটো হৈছে যে যিকোনো ৰাজনৈতিক দল এটা দৰ্শনৰ দ্বাৰা পৰিচালিত হয়, আৰু এই দৰ্শনটোৱে RSS হয়। সেইটো আমি ৰাষ্ট্ৰীয়তাবাদত বিশ্বাস কৰোঁ। মুছলমান বিৰোধিতালৈতো এতিয়া উদাহৰণৰ প্ৰয়োজন নাই। তেখেতসকলৰ মুছলমান বিৰোধিতাৰ কথাটোৱেতো মই মানে কোনোমতে মানি নলওঁ, কিয়নো আজি আপুনি মনত পেলাওক, আপুনি যেতিয়া 1977 আছিল, সিকান্দাৰ বক্ত তেতিয়া মন্ত্ৰী নাছিলে জানো? আচ্ছা, ভট্টাচাৰ্য ডাঙৰীয়া, এই বিষয়টো বহুত বহল হৈ যাব, আপুনিও জানে। আৰু RSS-এ যে কি ধৰণৰ হেঁচা প্ৰয়োগ কৰিছে আমি এইটো ভালকৈ মই সঁচা কথা কওঁ, মই নিজেও ভাৰতীয় জনতা পাৰ্টিত অহাৰ আগতে মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যিটো স্বদেশী জাগৰণ মঞ্চ আছিল, স্বদেশী জাগৰণ মঞ্চৰ কাম কৰিয়ে কিন্তু মই আহি পেলাই ভাৰতীয় জনতা পাৰ্টিৰ প্লেটফৰ্মত আহিছোঁ। গতিকে মই সদায় কৈছোঁ যে মই এটা আদৰ্শত বিশ্বাস কৰোঁ। আপুনি যেনেকৈ এটা আপোনাৰ আদৰ্শত বিশ্বাস কৰিব পাৰে, ময়ো মোৰ আদৰ্শত বিশ্বাস কৰিব পাৰোঁ। আৰু আদৰ্শত বিশ্বাস কৰা নাই, কিন্তু তেওঁলোকৰ আদৰ্শটো দিনৰ পোহৰৰ দৰে স্পষ্ট। সেইটো চাৰিফালে প্ৰতিফলন ঘটিছে, সেইটো শিক্ষাত ঘটিছে। মই আহিম এনেকুৱা বিষয়লৈ বাৰু। আপোনাৰ ৰঞ্জিত দাসে দলটো সঠিক দিশলৈ লৈ যাব পৰা নাই, এইটো আপোনাৰ দৃষ্টিভংগী লৈছে, পাৰিছে নাই? মইতো ভাবোঁ যে আপোনাৰ কোৱাত অসুবিধা আছে। নাই, মই কৈছোঁ যে চাওক, মই যেতিয়া সভাপতি আছিলোঁ, তেওঁ কৈ দিলে অগপক আমি অকলে যাম, অগপক নালাগে, BPF-ৰ লগত সংঘাত হ'ল। তাৰপিছত আপোনালোকৰ অমিত শ্বাহে ইয়াত ক'লে যে নহয়, আমি মিত্ৰতা অক্ষুণ্ণ থাকিব। মই যদি উত্তৰটো দিব দিয়ে মোক, মই সুধিছোঁ। হয়, মই কৈছোঁ যে মই যেতিয়া দলৰ সভাপতি আছিলোঁ, তেতিয়া আমাৰ 2.5 লাখ আমাৰ সদস্য আছিলে, আৰু দলৰ পৰা মোক কোৱা হৈছিলে যে অসমত আপুনি প্ৰসাৰ ঘটাওক। মই 25 লাখলৈ লৈ গৈছিলোঁ। দলটোৰ প্ৰসাৰতা হৈছিলে, পৰিসৰ বাঢ়িছিলে, কিন্তু আটাইতকৈ ৰঞ্জিত দাস ডাঙৰীয়াৰ যিটো মই তেখেতৰ সাফল্যতা বুলি ভাবোঁ, সেইটো হৈছে তেখেতে এই যিটো আমাৰ ছাপোৰ্ট বেছ, এক্সটেণ্ডেড ছাপোৰ্ট বেছ, এইটোক তেখেতে কিন্তু কনচলিডেট কৰিছে, ধৰি ৰাখিব পাৰিছে আৰু কনচলিডেট কৰিছে। আপুনি জানে যে ছাদ এখন ঢালাই কৰিলে, ছাদ ঢালাই কৰাৰ পিছত পানী দি সেইখনক শক্তিশালী কৰা, মজবুত কৰা, এইটো এটা কিন্তু খুব দায়িত্বপূৰ্ণ কাম। আপুনি 10ৰ ভিতৰত কিমান নম্বৰ দিছে তেওঁক? 10 দিলে? 10ৰ ভিতৰত 10 দিম। আপুনিতো দিবই লাগিব। নাই, তেখেত মোৰ এতিয়া সভাপতি, মোৰ ভাল বন্ধু। আচ্ছা, হিন্দু বাংলাদেশী কথালৈ নাযাওঁ, কাৰণ এইটো এটা খুব বিতৰ্কিত বিষয়। হয়, মানে অসমৰ থলুৱা জাতীয় সংগঠন, গণতান্ত্ৰিক মহল সকলোৱে ইয়াৰ বিৰোধিতা কৰিছে, খুব স্পষ্ট হৈ গৈছে বহু কথা। সেইদিনা সত্ৰ মহাসভালৈ ডাঙৰ বিষয় হৈ গৈছে। এতিয়া আপুনি বাৰু মই আপোনাক সুধিছোঁ, সত্ৰ মহাসভাৰ সম্পৰ্কে দলবোৰে যিভাৱে তেখেতসকলক হেঁচা দিলে, সেইটো বাৰু আপুনি গণতান্ত্ৰিক বুলি ভাবে? হেঁচা দিলেও তেওঁলোকে নহয়, মোৰ কথাটো হৈছে সমালোচনা কৰিছে, সমালোচনাই কৰক, কিন্তু যিভাৱে তেখেতসকলক অৱশেষত তেওঁলোকে স্বীকাৰেই কৰি ল'লে। নহয়, স্বীকাৰ কৰিবলৈ বাধ্যত পৰিলে। মই কিয়নো কথা পাতিছোঁ, মাতি আনি সুধিছোঁ, ময়ো জানো, কৈছে যে মনে মনে গৈ দিলে। মনে মনে কেনেকৈ যাব? এটা ৰাজহুৱা শুনানি। তেওঁলোকে কৈছে যে তেওঁলোকে পেডত মনে মনে লিখি তেনেকৈ দিলে, তাৰ পৰা কোনো অনুমোদন নাছিল। মই এটা কথা, ভূঞা ডাঙৰীয়া, আপুনি এই কথাটো, কিয়নো এইটো সম্পূৰ্ণ তেখেতসকলৰ বিষয়, মই এইটোত কোনো মন্তব্য কৰাৰ দৰকাৰ নহয়, কিন্তু মই তথাপিতো এটা কথা অনুভৱ কৰোঁ। তেতিয়াহ'লে আপোনাক মই স্পষ্ট সুধিছোঁ যে আপোনাৰ মতে তেওঁলোকে অনুমোদন নোলোৱাকৈ যোৱা নাই?
মই কেনেকৈ জানিম তেখেতসকলৰ কৈছে কিন্তু তেওঁলোকে নাই যোৱা তেখেতসকলে কি কৈছে তেখেতসকলে হেৰি কৈছে কিন্তু মই যিটো কথা পইণ্টলৈ আহিব খুজিছোঁ আজি অসমত আমি এটা দেখিছোঁ যে এটা তালিবানী এটা প্ৰৱণতা আহিছে যে মোৰ ভিউ পইণ্ট যিটো এইটোৰ বাহিৰে বিকল্প কোনো ভিউ পইণ্ট কোনো ক'ব নোৱাৰিব বাংলাদেশীৰ প্ৰশ্নটো সকলোৱে এটা মোটামুটি প্ৰথম কথা কওকচোন হিন্দু বাংলাদেশৰ কথা কোৱা হৈছে কিন্তু মুছলমান বাংলাদেশীৰ কথা কোনে নকয় যিটো ষ্টেণ্ড সেইটো আপুনি সমৰ্থন কৰে কুসুম মহন্তই কি ষ্টেণ্ড লৈছে মই সেইটো সম্পৰ্কে কোনো মন্তব্যই দিব নোখোজো এইটোৱে লৈছে নহয় মোৰ কথাটো হৈছে যে সকলো বস্তু একপক্ষীয়ভাৱে কিয় হৈ আছে হিন্দু বাংলাদেশীৰ কথা কোৱা হৈছে কিন্তু মুছলমান বাংলাদেশী যিসকল একমাত্ৰ অৰ্থনৈতিক কাৰণত অসমলৈ প্ৰব্ৰজন কৰিছে তেখেতসকলৰ সম্পৰ্কে কোনেও কিয় কথা নকয় সেইটো বাৰু ৰোহিংগীয়াসকলক অসমত সংস্থাপন দিবলৈ তেখেতসকলক আমাৰ দীঘলী পুখুৰীৰ পৰা তেখেতসকলৰ কাৰণে কেণ্ডেল মাৰ্চ কৰে কিন্তু মোৰ এক মিনিট কিন্তু কাশ্মীৰত যেতিয়া পণ্ডিতবিলাকক গুলিয়াই তেখেতসকলক তাৰ পৰা পঠিয়াই দিয়া হৈছিলে সেই সম্পৰ্কটো এইটো বহুত দীঘলীয়া পুৰণি বিতৰ্ক কাশ্মীৰতেতো আপোনালোকে মিলি পেলাই চৰকাৰো গঠন কৰিছোঁ কিন্তু আপুনি একদম শুদ্ধ কথা সুধিছে মই সেইটো সম্পৰ্কেও ক'ব খোজোঁ কিয়নো এইটো গোটেইটো আমাৰ যিটো কৰা হৈছিলে এইটো কৰি উঠি পেলাই এটা খালি কথা কওক যে কুসুম মহন্তই যিটো নিলম্বন কৰিলে সত্ৰ মহাসভা এইটো তাৰমানে ভুল সিদ্ধান্ত সেইটো তেখেতসকলৰ নিজৰ সংগঠনৰ সিদ্ধান্ত সেইটোত মই যিহেতু সেই সংগঠনৰ সদস্য নহয় বা মই আৰু আমাৰ যিটো হিন্দু বাংলাদেশীলৈ থলুৱা লোকৰ ক্ষোভ হৈছে মনত সেইটো যুক্তিযুক্ততা নাই কিয়নো মোৰ হাতত যিখন এমেণ্ডমেণ্ট বিলক লৈ পেলাই আটাইতকৈ ইমান সৰবতা হৈছে এই এমেণ্ড বিলখন আছে আজি আমি আকৌ এই বিষয়ে শুনিম এই এমেণ্ডমেণ্ট বিলখনত ক'ত লিখা আছে হিন্দু বাংলাদেশীৰ খন্তেক পিছত তেতিয়াহ'লে আমি দুটা কথা খুব চমুকৈ যে হিন্দু বাংলাদেশী সম্পৰ্কত যি ক্ষোভ সেই ক্ষোভৰ যুক্তিযুক্ততা নাই হয় আপুনি ক'লে হয় আৰু তাৰমানে নাগৰিকত্ব সংশোধনী বিল যিখন সেইখন আইন হোৱাটো বিচাৰে আপুনি নিঃসন্দেহে তাত অসুবিধা কি আছে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব যদি ধৰ্মৰ ভিত্তিত ৰাষ্ট্ৰ বিভাজিত হ'ব পাৰে ইয়াতো সংবিধানত নাই কোনে কৈছে যে আমি ধৰ্মৰ ভিত্তিত নাগৰিকত্ব কথাটোতো কোনে কৈছে এইটোতো আপুনি ডিবেটতো আছিল না ডিবেটত আছে আৰু তাৰপিছত পৰৱৰ্তী সময়ত কি হৈছে তাৰ মোৰ হাতত এতিয়া বেকগ্ৰাউণ্ডতে আছে যে আমাৰ ভাৰতবৰ্ষত কিয়নো ইয়াত দুটা কথা আমি ধৰিব লাগিব এটা হৈছে অনুপ্ৰৱেশকাৰী আৰু শৰণাৰ্থী যিখিনি মানুহ ভাৰতবৰ্ষৰ বাহিৰত উৎপীড়িত হৈ তেখেতসকলে ভাৰতবৰ্ষলৈ আহিছে তেখেতসকলক শৰণ দিয়াটো আমাৰ সংবিধানত বুলিয়ে নহয় আমাৰ আইনতো আছে এইখিনি নাগৰিকত্ব দিয়াৰ পিছত তাৰপৰাতো আকৌ সোঁত বব কি দাদা অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ এইটোৱে একমাত্ৰ উপায় হ'ব নেকি এতিয়া মোৰ ডাঙৰ প্ৰশ্নটো হৈছে যে ভাৰতবৰ্ষৰ বাহিৰত কিয়নো ভাৰত বিভাজন হোৱাৰ কাৰণে কিন্তু এই সোঁতটো বৈছে যদি ভাৰত বিভাজিত নহ'ল হয় তেতিয়াহ'লে পাকিস্তানত হিন্দুসকল উৎপীড়িত হৈ কিন্তু এইফালে আহিবলগীয়া নহ'ল হয় তা অসমে হিন্দু বাংলাদেশী বুজা অকল অসমতে আহিব বুলি আপোনাক কোনে ক'লে ক'ত লিখা আছে যে খালি অসমতে থকাখিনিকতো দিব নাগৰিকত্ব ৭১ চনৰ ভিত্তি বছৰটো উৰাই দিয়া হ'ল যদি বাংলাদেশীৰ মাজত দুটা ভাগ কৰাটো কেনেকৈ সমৰ্থনযোগ্য হ'ব আপুনি সংবিধান বাদ দিয়ক ইয়াত থকা কথা বাদ দিয়ক সংবিধান কিয় বাদ দিম দাদা সংবিধানৰ ওপৰত আমাৰ ৭১ চনত মানি লোৱা পিছত ৭১ চন কোনে মানি লৈছে বা নাই লোৱা কিন্তু হিন্দু বাংলাদেশে ভাগ কৰাৰ দাদা আপুনি মোক এটা কথা বুজাওক যে ইয়াত বুজোৱাৰ অৱকাশ নাই খালি মই আপোনাক সুধিছোঁ যে হিন্দু বাংলাদেশী মুছলমান বাংলাদেশী দুটা কথা কেনেকৈ মানি ল'ব পাৰি কিয় মানি নল'ম আমি শৰণাৰ্থী আৰু অনুপ্ৰৱেশকাৰী এই দুটাৰ মাজত ডিফাৰেঞ্চ আছে কওক আছে নে আপুনি কওক মোক মুছলমানৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব তেতিয়াহ'লে মুছলমানৰ ক্ষেত্ৰত আজি আমাৰ অসমত এনেকুৱা মানে দৃষ্টান্ত আছে এজন মুছলমান মই তেখেতৰ নাম পাহৰিলোঁ তেখেতে কাছাৰৰ পৰা আহিছিলে তেতিয়াহ'লে সংবিধানৰ পৰা ধৰ্ম নিৰপেক্ষতা শব্দটো উঠাব লাগিব
ধৰ্মৰ ভিত্তিত নাগৰিকত্ব এই কথাটো সলনি কৰিব লাগিব মই এটা কথা সুধো আপোনাক সংবিধানত যে সেকুলাৰিজম শব্দটো কেতিয়া তেতিয়াহ'লে শুনক এইটো লৈ বহুত ডিবেট হৈছে কাগজত নিতেও আমিও অংশগ্ৰহণ কৰিছোঁ আপুনি কৈছে দাদা মোৰো এটা ভিউ এতিয়া আপোনাৰ না সেইকাৰণে আপোনাৰ পৰা জানিব খুজিছোঁ কাৰণ আপুনি এগৰাকী জ্যেষ্ঠ নেতা আপোনালোকৰ বক্তব্যৰ ওপৰত বহুত নিৰ্ভৰ কৰিছে কাৰণ অসমৰ মানুহৰ মনত যিটো দেখিছে আপুনি চাৰিওফালে কি এটা মোৰ অসমীয়া জাতিৰ মানে ভৱিষ্যত অন্ধকাৰ বুলিয়ে ক'ব খোজা হৈছে হিন্দু বাংলাদেশীৰ প্ৰশ্ন আৰু এই 51 চনৰ পৰা 71 চনলৈকে মুছলমান যিখিনি অনুপ্ৰৱেশকাৰী তেখেতসকলক নাগৰিকত্ব 51 চন ভিত্তিবৰ্ষত আপুনি বিচাৰে সুপ্ৰিম কোৰ্টতো এতিয়াও কেছ চলি আছে আপুনি বিচাৰে সিদ্ধান্তটো অধিবক্তা হিচাপে মই সংবিধানৰ ওপৰত কেনেকৈ যাম মূৰ্ধত আপোনাৰ দিনত লাখ লাখ মানুহ দললৈ আহিল আৰু বহুত হাই প্ৰফাইল নেতাকো আপুনি কিন্তু গেৰুৱা বসন মানে পিন্ধালে হিমন্ত বিশ্ব শৰ্মা আপুনি আনিছিলে কিন্তু শাসনত থকা স্বত্তেও শাসনত আহিলে আপুনিতো শাসনত নাছিলেই তেতিয়া আৰু বিজেপিৰ ভৱিষ্যতক লৈ তেতিয়া কিছুমান প্ৰশ্নও আছিলে তাৰপিছত এতিয়া দেখা গৈছে যে আকৰ্ষণীয়ভাৱে দললৈ নতুন সদস্য অনাত কিন্তু বৰ্তমানৰ নেতৃত্ব ব্যৰ্থ হৈছে কিয় দাদা সঁচা ক'বলৈ হ'লে ক'ব এতিয়া নাই হোৱা বুলি নহয় মই নকওঁ সেইটো মই কওঁ যে এইটো আমাৰ এটা কৌশল কিয়নো আমি যিখিনি মানুহক ভাৰতীয় জনতা পাৰ্টিলৈ আনিলোঁ তেখেতসকলক আমি ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ এইবিলাকত তেখেতসকলক আমি ইডিঅ'লজিকেলি ইণ্ডক্ট্ৰিনেট কৰি তেখেতসকলক আমাৰ দলৰ এজন কৰ্মী বনাব লাগিব গতিকে যিকোনো কথাতে আমি যিখিনি মানুহ আনিলোঁ সেইখিনি মানুহক দলৰ ভিতৰত কনচলিডেট কৰা আমাৰ এটা দৰকাৰ আছে আৰু সেইবাবেই আপুনি দেখিছে আমাৰ এতিয়া মেম্বাৰশ্বিপ ড্ৰাইভটো কিন্তু এক্টিভ হৈ থকা নাই কিয়নো মানুহ আনিলেই নহ'ব দাদা সেইখিনি মানুহক আমি দলৰ আদৰ্শ নীতি নিষ্ঠা এইবোৰৰ সম্পৰ্কে তেখেতসকলক আপোনালোকক এতিয়া নতুন সদস্য নালাগে নতুন সদস্য লাগে আমাক সদায় লাগিব মানুহৰ এটা দ্বাৰা গঠিত এটা দলত এটা সদায় নতুনৰ আগমনৰ এটা যদি নাথাকে তেতিয়াহ'লে সেই দলটো সদায় ৰাজনৈতিক যি ক্ষেত্ৰখনে সেইখনত অবছলেট হৈ যায় আপুনি তাৰমানে 2019 চনৰ নিৰ্বাচনত নিশ্চয় মোক এতিয়া ক'ব যে আমি আটাইখন আসনে পাম অমিত শ্বাহে কোৱাৰ দৰে দাদা আজিৰ দিনত 2019 চনত আমাৰ অমিত শ্বাহেও কোৱা নাই যে আমি গোটেইকেইখন কৈছে পাবই 21খন আমাৰ টাৰ্গেট 21খন টাৰ্গেটটো আমি পামেই 21খন পাম 25খন আসন আছে এই 25খনৰ ভিতৰত 21খন আমি 100% পাম অসমতো 21খন নাই আমাৰ 14খন আছে কিমান পাব এই মুহূৰ্তত সেইটো কোৱা জানো সমীচীন হ'ব মই এতিয়া আহিব লাগিব শিক্ষা এটা মোৰ ইমান বিষয় যে আমি কম সময়ত নিশ্চয় অলপ চমুকৈ আপোনাৰ পৰা জানিব খুজিম এটা প্ৰাথমিক শিক্ষাত এটা বৰ ভয়ংকৰ পৰিস্থিতি যেনে ধৰক প্ৰি স্কুল যিটো ছেকশ্যন বুলি কওঁ আমি সেইটো নাই নোহোৱাৰ কাৰণে কি হৈছে বৰ্গ বুলি যিটো কয় তেওঁলোকে কি হয় ফলত ইংৰাজী ফালে গুচি গৈছে ইংৰাজী ঘৰতো 6টা বছৰ বহি থকা কথা নাহে এইটো এটা বৰ গুৰুতৰ পৰিস্থিতি সৃষ্টি কৰিছে বুলি ভাবোঁ আপুনি এইটো কথাটো কি বুলি ভাবে মই দাদা আপোনাৰ কথাত একমত কিয়নো আমাৰ প্ৰাথমিক মাজতে মই পাণবজাৰ বালিকা বিদ্যালয় যে আছে তালৈ গৈছিলোঁ মই তাত গৈ মই দেখিলোঁ যে শিক্ষয়িত্ৰী বা শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা ছাত্ৰীৰ সংখ্যাতকৈ যথেষ্ট অধিক আছিলে তাৰমানে ষ্টুডেণ্ট টিচাৰ যিটো ৰেচিঅ' ডেট ৰেচিঅ' ৱাজ এবনৰ্মেল মই যেতিয়া তেখেতসকলক প্ৰশ্ন কৰিছিলোঁ তেখেতসকলে ক'লে যে আজিকালি ল'ৰা ছোৱালীয়ে আমাৰ ইয়াত এডমিশ্যন ল'বই নাহে তাৰমানে প্ৰাথমিক শিক্ষা শেষ কৰি মাধ্যমিক ক্ষেত্ৰখনলৈ আহে আজি আমাৰ যিখিনি অসমীয়া মানুহৰ অস্তিত্ব চিঞৰি থাকে তেওঁলোকে কিন্তু ল'ৰা ছোৱালী কিন্তু সেন্ট মেৰিজ বা ডন বস্কো বা তেনেকুৱা ইংৰাজী মাধ্যমৰ স্কুললৈ পঠিয়ায় কাৰণ আছে বাৰু সেইটো কাৰণ আছে সেই কাৰণবোৰ আমি আঁতৰাব লাগিব এইটো যদি আপোনালোকে খোলে তেতিয়াহ'লেতো ইংৰাজী ফালে সোঁত বোৱাটো কিছু হ'লেতো কিছু কমিছে দাদা এতিয়া আপুনি এইটো কি ভাবিছে কি কৰিব মই তাৰমানে এই যিটো আমাৰ গুণোৎসৱ হ'ল গুণোৎসৱৰ সময়ত মই সুযোগ পালোঁ যেতিয়া এই প্ৰাথমিক যিবোৰ বিদ্যালয় আছে প্ৰাথমিক বিদ্যালয়বোৰত যোৱাৰ সুযোগ পালোঁ আৰু তাত গৈ পেলাই মোৰ যিটো অভিজ্ঞতা হ'ল সেই অভিজ্ঞতা কিন্তু সঁচাই কৈছোঁ মোৰ বাবে এটা মানে খুব ভয়াৱহ এটা অভিজ্ঞতা এটা ডাঙৰ হল এটা তাৰ মাজত কোনো পাৰ্টিশ্যন নাই একো নাই না তাত ফেন এখন আছে না তাত এখন বোলে ইভিন
টিঙৰ চালিখনৰ তলত এখন চিলিং পৰ্যন্ত নাই আজি কোন মাক দেউতাকে জুন মাহৰ এই গৰমত এখন ফেন নথকা এটা লাইট নথকা ইচ্ছা কৰিব পঠিয়াব এটা ৰুম সেই ৰুমত গোহালিৰ দৰে এটা ৰুমত একেলগে 4টা শ্ৰেণী চলি আছে কোনোবাই যদি নেওতা উৰাইছে কোনোবাই হয়তো সুতলিপি লৈছে কোনোবাই হয়তো গৰুৰ ওপৰত ৰচনা লিখিছে কিন্তু এনেকুৱা এটা পৰিস্থিতিত কোন মাক দেউতাকে বিচাৰিব আপুনি কি ভাবিছে মই বিচাৰো যে এই আন্তঃগাঁথনিটো সৰু সৰু কথা দাদা আপুনি যেটো কলে যেটো আমাৰ নাৰ্সাৰী সেকশন বুলি কয় আমাৰ যিবোৰ প্ৰাথমিক পৰ্যায়ৰ স্কুল আছে এইবিলাকতো কিন্তু নাৰ্সাৰী সেকশনটো আৰম্ভ কৰিব লাগিব এইটো কথা হয় যে আমাৰ অঙ্গনবাদী কেন্দ্ৰবোৰ আছে কিন্তু অঙ্গনবাদী কেন্দ্ৰত ঠিক আনুষ্ঠানিকভাৱে শিক্ষা প্ৰদানৰ বা লৰাছোৱালীক অ আ ক খ শিকোৱাৰ তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা নাই গতিকে এটা প্ৰি প্ৰাইমাৰী এটা পদ্ধতি আমি আমাৰ প্ৰাথমিক বিদ্যালয়বিলাকত আৰম্ভ কৰিব লাগিব যাতে লৰাছোৱালীবিলাকে আৰম্ভণিৰ পৰাই মাতৃভাষা শিক্ষাৰ প্ৰতি আহে কোনোবাই যদি এবাৰ নাৰ্সাৰী স্কুলত গৈছে তেওঁ ফিৰি পেলাই কিন্তু আকৌ অসমীয়া এইটো আপোনাৰ পৰিকল্পনা কি কেতিয়াবা আপুনি এইটো মানে যিমান সোনকালে পাৰো আসলে শিক্ষা বিভাগটো ইমান এটা ডাঙৰ বিভাগ আপুনি কৈছে যে আমাৰ চৰকাৰী কৰ্মচাৰীৰ 1/3 1/3 শিক্ষা বিভাগৰ লগতে জড়িত হাইকোৰ্টত সৰ্বাধিক গোচৰ থকা বিভাগ হৈছে শিক্ষা বিভাগ গতিকে এই বিভাগটো মই অলপ বুজুতে হয়তো মোৰ সময় লাগিব মই এই যিদিনাখনে মই বিষয়টোৰ সম্পৰ্কে মোৰ এটা নিজৰ এটা অনুভৱ হ'ব মই ভাবো যে তাৰ পিছতে মই কিন্তু পদক্ষেপ ল'ব চেষ্টা কৰিম শিক্ষা আপুনিয়ে ক'লে যে ইমান ডাঙৰ বিভাগ লগত আপোনালোকৰ আৰু বিভাগ আছে হয় আৰু আপোনাৰ বিৰুদ্ধে আগৰ শিক্ষামন্ত্ৰী গৰাকীক আমাৰ ওচৰলৈকে আহে মানুহে মাতিবচোন সুধিবচোন বোলে গ'লে নাযায় নেকি তেখেতৰ তালে বোলে আমি যাওঁ লগ পাবলৈ নাপাওঁ হয় ঘূৰি ফুৰে উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্ব দিল্লীলৈ গৈ থাকে ইয়াত 10টা বিভাগৰ দায়িত্ব সমালোচনা নহয় এইবিলাক বাস্তৱ তেওঁলোকৰ লগত আলোচনা নাই কথা নাই বতৰা নাই খুব সংঘাতটো বাঢ়ি গ'ল এইটো দায়িত্ব আকৌ আপোনাৰ কিন্তু বেলেগে দায়িত্ব এটা বাঢ়িলে আপোনাৰ আৰু আপোনাৰ বিৰুদ্ধে অভিযোগ আছে যে আপোনাক লগ পাবলৈ বৰ টান আপোনাকো বিধায়ক হৈ থাকোঁতে 3টা পৰ্যায় অতিক্ৰম কৰিহে আপোনাক লগ পাই বুলি কয় মই এইটো নাজানো আপুনি এতিয়া কেনেকৈ এইটো সময়বোৰ মিলাব দাদা এটা কথা ভাল অৰ্থত সুধিছোঁ যে মই বুজিছোঁ দাদা মই আপোনাক এইটোৰ সম্পৰ্কে এইটোৱে কওঁ মই নিজেই আপোনাক ফোন কৰি কালি দিনটোত নাপালোঁ কালি দাদা আপুনিও জানে কালি নহয় কালি পৰহি গতিকে মই আমাৰ ৰিপৰ্টাৰকো সুধিছোঁ যে হয় নেকি বোলে হয় তেখেতৰ মানে ফোন ধৰাটো 3 তৰপীয়া এটা ব্যৱস্থা মই এইটো দুখ দিয়া নাই আপোনাক দুখ দিয়াৰ কিন্তু আপুনি কেনেকৈ চম্ভালিব এই সময়খিনি মই এইটো কৈছোঁ মই প্ৰথম কথা হৈছে যে আই এম এ ভেৰি ফ'কাছড মেন মই জীৱনত সদায় এটা বস্তু বুজি পাওঁ কিয়নো মই উকালতি কৰিছোঁ 27 বছৰ আৰু এই উকালতিত আমাক এটা কথা হয় যে ইফ আই এম গিভেন এন এছাইনমেণ্ট মোৰ গোটেই এই অৰ্জুনৰ লক্ষ্যভেদৰ নিচিনা সেইমতে আপুনি ঠিক ঠাক কৰি ল'ব মই আৰু শিক্ষকসকল যিয়ে হওক তেওঁলোকৰ বিৰুদ্ধে বহুত অভিযোগো আছে কিন্তু একে সময়তে শিক্ষকসকলকতো আমি আৰু গুৰুত্ব দিবলৈ বাধ্য আজি দাদা বিশ্বাস কৰিবনে আপুনি এই যোৱাকালিৰ পৰা আজিলৈকে শিক্ষকসকলৰ প্ৰাথমিক শিক্ষকৰে প্ৰায় 17টা সংগঠনে মোক আহি পেলাই গামোচা দিছে সেইটো আপুনি এতিয়া আপুনিয়ে মোক কওক দাদা যে প্ৰাথমিক শিক্ষাত 17টা সংগঠন হোৱাৰ কি যুক্তি আছে সেইটো আপুনি চাব কথা পাতি আচ্ছা আমি আহো এতিয়া মাধ্যমিকলৈ আছে বহুত কথা প্ৰাথমিক কিন্তু মূল কথা এইটো যিটো আমি পাতিলোঁ মাধ্যমিকত আমি দেখিছোঁ যে BEdটো কম্পালচৰি কৰিছে আৰু আন্তঃগাঁথনি অৱস্থা আপুনি নিজেই গৈ এবাৰ দেখিলোঁ বুলি কৈছে আৰু সকলোৱে জানে আমাৰ টিভিত ওলাই থাকে যে কি ধৰণৰ এটা আন্তঃগাঁথনি অৱস্থা আৰু আন্তঃগাঁথনি আমি এইটোৱে বেয়া পাওঁ যে আন্তঃগাঁথনি ঠিক নকৰাকৈ নিতেও নতুন কিছুমান পৰিকল্পনা আঁচনি বিশ্ববিদ্যালয় কলেজ এইবিলাকে আমাক হয়তো সমস্যাৰ সৃষ্টি কৰিব এতিয়া মই এটা যিটো খবৰ পাইছোঁ কাগজখন অৱশ্যে পোৱা নাই যে PRCটো উঠাই দিয়া হৈছে কলেজৰ মানে নিযুক্তিৰ ক্ষেত্ৰত সেইটো কি হ'ব এইটো মানে বাহিৰৰ মানুহবিলাকে আহিতো এতিয়া সোমাই গৈছে কলেজবিলাকত লাহে লাহে দাদা মই সদায় এটা অনুভৱ কৰোঁ যে যিকোনো শিক্ষাখন এটা নিয়োগৰ এটা এমপ্লয়মেণ্ট এক্সচেঞ্জ টাইপৰ ল'ব নালাগে শিক্ষক এজন অৰ্হতাৰ ওপৰতহে নিযুক্তি পাব লাগে আমাৰ ইয়াত অৰ্হতা মই সেইটোৱে দাদা আমাৰ ইয়াত যিখিনি আমাৰ অৰ্হতা সম্পন্ন আমাৰ প্ৰাৰ্থী আছে তেখেতসকলে যিবোৰ আমাৰ ইয়াত চাকৰি ওলাব সেইবিলাকত প্ৰায়ৰিটি পাবই লাগিব
আৰু তেখেতসকলক মই প্ৰায়ৰিটি দিয়াৰ ব্যৱস্থাও কৰিম কিন্তু এটা কথা আপোনাক মই কৈ থওঁ হয় আগৰ মন্ত্ৰীয়ে শিক্ষামন্ত্ৰীয়ে অৰেল বুলি যিটো কয় সেইটো উঠাই দিছে দাদা মই এজন মানুহে আপুনি জানে যে এজন মানুহ খুব পঢ়াত ভাল হ'ব পাৰে নম্বৰ বেছি পঢ়িব পাৰে কিন্তু ভালকৈ পঢ়াব নোৱাৰিবও পাৰে আজি আপুনি বহুত জানিব পাৰে কথা ক'ব নোৱাৰিবও পাৰে কিন্তু আপোনাক কথা ক'ব পাৰে কাৰণে দলে এটা দায়িত্ব দিছিলে কিন্তু এইটো ঠিক কাৰণ কথাই যদি আপুনি ক'ব নোৱাৰে বুজাব নোৱাৰে তে জানিওতো লাভ নাই এতিয়া অৰেলটো উঠাই দিয়া মানে আপুনিও জানে অৰেলত গম পোৱা যায় যে মানুহজন কিমান কথা ক'ব পাৰে কেনেকৈ কি কথা তেওঁৰ ব্যক্তিত্ব কেনেকুৱা এই অৰেলটো কিয় উঠাই দিলে দাদা ইয়াৰ এটা যুক্তিও আছে কিয়নো আমাৰ বহুতো ঠাইত কি হয় মেনেজমেণ্ট কমিটিবিলাকে তেওঁলোকৰ ভাই ভতিজাৰ মাজতে এই অৰেলৰ সুযোগ লৈ তেখেতসকলে এটা ভাই ভতিজাৰ মাজতে এই চাকৰিটো দিয়াৰ ব্যৱস্থা সকলো ক্ষেত্ৰত নহয় দাদা ইন জেনেৰেল আপুনি যদি চাই আপোনাৰ হাইকোৰ্টটা নম্বৰ আছিলে তাৰ কাৰণে দাদা হাইকোৰ্টত আপুনি যদি হাইকোৰ্টত মইতো হাইকোৰ্টত ওকালতি কৰা মানুহ মই জানো শিক্ষাৰ লগত যিমান জড়িত তাত গোচৰ আছে তাৰ আধা শতাংশই হৈছে এই এপইণ্টমেণ্ট লৈ পেলাই কিন্তু আপুনি তাৰমানে অৰেলটোৰ উঠাই দিয়াৰ মই কৈছোঁৱে যে মই যোৱাকালি সন্ধিয়া 9টা বজাতহে গম পাইছোঁ মই আজিয়ে আপোনাৰ দৃষ্টিগোচৰ কৰিছোঁ মোৰ কথাটো হৈছে যে মই যিহেতু মোক এটা দায়িত্ব দিয়া হৈছে মোৰ আগতে যিগৰাকী শিক্ষামন্ত্ৰী আছিল তেখেতে যথেষ্ট দক্ষতাৰ সৈতে তেখেতৰ নিজৰ পদ্ধতিৰে বিভাগটো চলাইছে নিজৰ পদ্ধতিৰে কৈছে দক্ষ ঠিকে আছে কিন্তু ক'ৰবাত মোৰ কথাটো হৈছে দাদা মই সেইটো কৈছোঁ যে মই মোৰ বিবেচনাৰে যিটো সঠিক বুলি ভাবিম কিয়নো মোক যদি আজি গাড়ী ষ্টেৰিংটো দিছে গাড়ীখন কেনেকৈ চলাম সেইটো মোৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ আছে আৰু প্ৰশ্ন হয় খন্তেক পিছত আমি পাতি আছিলোঁ প্ৰাথমিক মাধ্যমিক শিক্ষাৰ এতিয়া আমি দেখা গ'ল যে আপুনি ক'লেই যে এইটো যিটো অৰেল বা আৰু বিভিন্ন ঠাইত আমি দেখিছোঁ যে অসমীয়া যিবোৰ পেপাৰ আছে সেইবোৰ উঠাই দিয়া হৈছে জুডিচিয়াৰী ক্ষেত্ৰতো এইটোতো কেতিয়াও সমৰ্থনযোগ্য নহয় সেইটো সমৰ্থনযোগ্য নহয় মই সেইটোত বিশ্বাস নকৰোঁ আৰু মই ভালকৈ কৈছোঁ যে মই এতিয়া বিভাগটো মই জনা এইটো ময়ো কৈছোঁ আপোনাৰ খালি দৃষ্টিগোচৰ হয় মই এইটো যদি হৈছে তেতিয়াহ'লে এইটো কিন্তু সংশোধন হ'ব লাগিব কিয়নো আমাৰ গোটেই ধৰি লওক আজি কটন কলেজিয়েট হাইস্কুলত যদি এজন শিক্ষক ল'ব লগা হয় আৰু তেওঁ যদি অসমীয়া ক'ব নোৱাৰে তেনেহ'লে তেওঁ শিক্ষাদান কৰিব কি কৰে গতিকে মাতৃভাষা মাধ্যমৰ যিবোৰ স্কুল সেইবোৰত সেই মাধ্যমৰ সম্পৰ্কে সম্যক জ্ঞান থকাটো কিন্তু দৰকাৰী ছায়েন্সৰ শিক্ষকে হওক হিন্দীৰ শিক্ষকে হওক আৰু কোনোবা শিক্ষকে হওক কিন্তু যি মাধ্যমত সেই শিক্ষানুষ্ঠানখনত শিক্ষাদান কৰা হয় সেই মাধ্যমত বড়ো মিডিয়ামৰ এখন স্কুলত বড়োটো নাজানিলে কেনেকৈ আমি আমাৰ অসমীয়া ল'ৰা এটাই গৈ পেলাই তাত শিক্ষাদান কেনেকৈ কৰিব টেট পৰীক্ষা আপুনি ঠিকে থাকিব দাদা টেট পৰীক্ষাটো কি টেট পৰীক্ষাটো হৈছে আমাৰ IASত যেনেকৈ এটা কোৱালিফাইং এক্সাম হয় সেই কোৱালিফাইং এক্সাম টেটটো কোনো শিক্ষকক চাকৰি দিবৰ কাৰণে এপইণ্টমেণ্ট এক্সাম নহয় তেওঁ এজন শিক্ষক হিচাপে কোৱালিফাইড হয়নে নহয় সেইটো তেখেতসকলে এই পৰীক্ষাটোৰ মাধ্যমেৰে নিৰ্ধাৰণ কৰে আৰু এই এটা পৰীক্ষাত কোৱালিফাইড হোৱাৰ লগে লগে হি বিকামছ কোৱালিফাইড টু বি এপইণ্টেড এজ এ টিচাৰ টেট পাছ কৰাৰ লগে লগে চাকৰি দিম বুলি তেনেকুৱা ধৰণৰ কোনো কথা নাই কিন্তু আচ্ছা এতিয়া এটা কথা মনত পৰিছে যে ধৰক আমি দেখিছোঁ যে হায়াৰ ছেকেণ্ডেৰী কলেজবিলাকত বেছিভাগতে ইনচাৰ্জ হৈ আছে প্ৰিন্সিপালসকল স্থায়ী অধ্যক্ষৰ নিযুক্তি হোৱা নাই হয় তাৰ আকৌ দুটাও দিশ আছে এতিয়া বহুতে এনেকুৱা কথা আমাক আহি কয় স্বাভাৱিকতে আমাক আহি কয় যে ইনচাৰ্জ হৈ থকাটো আকৌ বহুতে ভালো পায় বিচাৰে কেলে তেওঁ বহুত মানে ক্ষমতা বহুত মানে কমি যায় তেওঁ কিছুমান ব্যৱস্থা তেওঁ ল'ব নোৱাৰে চকুৰে দেখি থাকিলেও চকুৰ আগতে কিছুমান অন্যায় হৈ থাকিলেও তেওঁ মাত মাতিব নোৱাৰে এইটো এটা বৰ অৰাজক পৰিস্থিতি এটা সৃষ্টি হৈছে আপুনি এইটো কি ভাবিব দাদা এই ক্ষেত্ৰত পৰ্যায়ক্ৰমে আগৰ সময়তো কিন্তু সিদ্ধান্ত লোৱা হৈছিলে স্থায়ী যিবিলাক প্ৰিন্সিপাল আছে তেওঁলোকক এপইণ্টমেণ্ট দিয়া হৈছিলে পৰ্যায়ক্ৰমে মই এই পৰ্যায় যিটো আছে পৰ্যায়ক্ৰমে তেখেতসকলৰ স্থায়ী নিযুক্তি
যথেষ্ট দিয়া হৈছে আগলৈও দিয়া হ'ব আৰু এই যেটো এটা এডভোকেটিজম এই এডভোকেটিজম হয় এই এডভোকেটিজমটো উঠাই দিয়াৰ মই পক্ষপাতী কিয়নো আপুনি কৈছে উলুটা এটা কথাও আছে বহুত মানুহে ভেঞ্চাৰ কলেজ খুলিলে তেওঁ হয়তো কোৱালিফাইড নহয় কিন্তু তেওঁ ভেঞ্চাৰ কলেজখন খোলাৰ যি মুহূৰ্ততে প্ৰভিন্সিয়েলাইজ হ'ব বা সেইখনত চৰকাৰী অনুদান আহিব তেতিয়াই তাত কিছু কোৱালিফিকেশ্যনৰ কথা আহিব গতিকে তেখেতে হয়তো সেইখিনি সময়ত সেই বস্তুটো নিবিচাৰে গতিকে এনেকুৱা ধৰণৰ বিভিন্ন এইটো এটা জাষ্ট উদাহৰণহে এনেকুৱা আৰু বহুতো কথা আছে মই ভাবোঁ যে স্থায়ী নিযুক্তি হ'ব লাগে আচ্ছা এতিয়া ধৰক উচ্চ শিক্ষাৰ কথা আহিলে বিশ্ববিদ্যালয় কেইখনৰ কথা যদি আহে তে অলপতে হৈ যোৱা এটা ডাঙৰ বিতৰ্ক আছিলে মহিলা বিশ্ববিদ্যালয় তাত অধ্যক্ষই এটা ভূমিকা পালন কৰিলে হয় আৰু এতিয়াও কিন্তু তেওঁলোকৰ সন্দেহ মাৰ যোৱা নাই এইটো কি হ'ব আপুনি এই বিষয়ে আপোনাৰ দৃষ্টিভংগী কি মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব সুস্পষ্টভাৱে বিধানসভাৰ মজিয়াত কৈছে যে মহিলা যিখন বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয়খনত বিগত সময়ছোৱাত যথেষ্ট অনিয়ম হৈছিলে এই অনিয়মবিলাক আঁতৰাই আমি এই বিশ্ববিদ্যালয়খনক আমি এটা স্থায়িত্ব প্ৰদান কৰিম এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাৰ মজিয়াত কৈছে মই তেখেতৰ শিক্ষামন্ত্ৰী গতিকে তেখেতে যদি এটা সিদ্ধান্ত লৈছে সেই সিদ্ধান্তত মই নিঃসন্দেহে তেখেতক মই সমৰ্থন কৰোঁ আৰু মই তেখেতৰ যি সিদ্ধান্ত এইটো মহিলা বিষয় পূৰ্ণ পৰ্যায়ৰ হোৱাটো চাব আৰু মই আপোনাক এইখিনিতে এটা পৰামৰ্শ দি মই যি নাম এটা কথা লৈ যিটো বিতৰ্ক হৈছিলে ৰূপম কুৰ্মী কথা ওলাইছিল হয় মানে তেওঁৰ আছিলে এই আমাৰ বিধায়কগৰাকীৰ মাতৃ হয় কিন্তু মই ব্যক্তিগত ভাবোঁ তেওঁৰ নামতো হ'ব লাগে কিবা এইটো কথা বেলেগ কিন্তু শিক্ষা বিষয়ৰ ক্ষেত্ৰত আমি ইন্দিৰা মিৰিৰ নামত কিয় বিশ্ববিদ্যালয় মইতো সেইটোৱে ভাবোঁ মই লেখা এটা লিখিছিলোঁ এই বিষয়ে মই দেখিছোঁ আপোনাৰ সেইটো পঢ়িছোঁ মই দাদা এই কথাটো এনেকুৱা ধৰণে ওলাইছিল আমাৰ এছেম্বলিতে ওলাইছিল যে যিটো প্ৰশাসনীয় ভৱন হ'ব সেইটো ৰূপম কুৰ্মী ডাঙৰীয়ানীৰ নামত হ'ব কিয়নো তেখেতৰ যিখন সমাজৰ পৰা আহিছিল তেখেতে সেই সমাজখনৰ পৰা আহি সেইখিনি সময়তে তেখেতে শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে নহয় আগৰণুৱা হিচাপে সমাজখনকো আগবঢ়াই নিছিলে গতিকে তেখেতকো আমি শ্ৰদ্ধাৰ সৈতে সোঁৱৰাটো আমাৰ এটা দৰকাৰ ইন্দিৰা মিৰি ডাঙৰীয়ানী তেখেতেও কিন্তু ঠিক তেনেকুৱা এটা অৱস্থাতে আহিছিল সেই সময়ত তেওঁৰ শিক্ষালৈ বেছি অৱদান বেছি বুলিয়ে ক'ব যোৰহাট কেন্দ্ৰিক আছিল আৰু আমি মানে তোলাচনী চাই ল'ব লাগিব কিন্তু এইটো হোৱাত কিন্তু ময়ো একো ৰাইজে যদি বিচাৰে সমাজে যদি বিচাৰে হোৱাই নট আচ্ছা এতিয়া বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত ক'লে আমাৰ ইয়ালৈ শেহতীয়া যিটো অভিযোগ আহিছে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তাত এক্সিকিউটিভ কাউন্সিল বুলি কয় যিখন কাৰ্যকৰী পৰিষদ হয় তাত এইটো আজি অলপ দিনৰ পৰা দেখাও গৈছে নাম নকলেও আপুনি জানে বিতৰ্ক বাতৰি কাকতত হৈছেই যে বাহিৰৰ মানুহ আনি পেলাই সদস্য কৰা হৈছে বাহিৰৰ মানুহ মানে অসমৰ বাহিৰৰ দাদা এক্সিকিউটিভ কাউন্সিল যিখন হয় এইখন হৈছে যিকোনো এখন বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ সিদ্ধান্ত চেঞ্চেলৰ গভৰ্ণৰগৰাকী নহয় তাৰ উপৰি এই এক্সিকিউটিভ কাউন্সিল মই নিজেও কটন ইউনিভাৰ্চিটিৰ এক্সিকিউটিভ কাউন্সিলৰ মেম্বাৰ এই ক্ষেত্ৰত মই ভাবোঁ যে যদি কোনোবা এটা বিষয়ৰ বিশেষজ্ঞ তেখেতসকল যদি আহিব বিচাৰে সেইটোৱে কিন্তু সোণত সুৱাগা চৰাৰ নিচিনা কথা হয় আমি এনে কথাৰ কথা কৈছোঁ যে এজন যদি স্বনামধন্য এজন কোনোবা এটা তেনেকুৱা হোৱা নাই সেইকাৰণে যদি হোৱা নাই সেইটো মই নাজানো মই চাম কিন্তু মই কিন্তু বিচাৰোঁ এইটো আপুনি চাব কাৰণ দেখা গৈছে যে বহুত অভিযুক্ত মানুহকো তেনেকৈ বৰপিয়া পাই দিয়া হৈছে মই আৰু আজি এইটো বিষয় উলিয়াব মই মানে কোনো স্পেচিফিক কেছ নালাগে আপুনি ক'ব খালি মই আমাৰ আপুনি মোক দৃষ্টিগোচৰ কৰিছে এইটো মই মনত ৰাখিম কিন্তু এটা কথা সুধিম যে আপোনাৰ বিশ্ববিদ্যালয়বিলাকক আজি গোটেই দেশতে এটা পৰিৱেশ হৈছে পৰিস্থিতি হৈছে শিক্ষাবিদসকলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সচেতন ব্যক্তিয়েও প্ৰতিক্ৰিয়া ইয়াৰ আপোনাৰ ওপৰত এটা মই আটাইতকৈ ডাঙৰ গধুৰ দায়িত্ব বুলি ভাবোঁ আৰু আপুনি গৌৰীশংকৰ ভট্টাচাৰ্যৰ পুত্ৰ এগৰাকী শিক্ষিত আপোনাক মই বিভাগটো দিয়াৰ কথা লৈ ভাবিলোঁ যে আপুনি এগৰাকী অতি শিক্ষিত আৰু এগৰাকী স্বনামধন্য অধিবক্তা গতিকে আপুনি বিশ্ববিদ্যালয়ক অন্ততঃ ৰাজনীতিৰ ঊৰ্ধত ৰাখিব পাৰিবনে নোৱাৰে এইটো ভাবিছেনে আপুনি কেতিয়াবা নিঃসন্দেহে ৰাখিব লাগিব কিয়নো বিশ্ববিদ্যালয়খন হ'ব লাগে এখন মুকলি কিতাপৰ দৰে
তাত সকলো ধৰণৰ পাৰিবনে আপুনি এতিয়া যিটো হৈছে পৰা যাব কিয় নোৱা পৰা নাযাব চাওক ICSSR হয় তাত এগৰাকী অলপতে নিযুক্তি হ'ল মই নামটো সকলোৱে জানে হয় কিবা কুমাৰ হয় কিন্তু তেওঁ কোনো যোগ্যতা নাছিলে নহয় এতিয়া যোগ্যতা নহয় মই ক'ব খুজিছোঁ যে তেওঁক এটা ৰাজনৈতিক বিচাৰ বিবেচনাৰে পতা হৈছে এনেকুৱা বহুত উদাহৰণ আমি দিব পাৰোঁ সময় খৰচ নকৰোঁ সেইকাৰণে মোৰ থুলমূল কথা এটাই মই আপোনাক তাৰ কাৰণে দোষীও কৰিব খোজা নাই যে এই যে ৰাজ্যিক বিশ্ববিদ্যালয় এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ কথা আহিব অলপ দিনৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এতিয়া আহিব যিটো প্ৰৱণতা দেখা গৈছে তাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ পৰা এইটো আশা কৰিব শিক্ষক সমাজে দাদা মই এই ক্ষেত্ৰত অন্য এটা কথাও ক'ব খোজোঁ যে কিছুদিন আগলৈকে এটা প্ৰৱণতা আছিল যে যিখিনি বামপন্থী বা বাম চিন্তাধাৰাৰ লগত যুক্ত মানুহ তেখেতসকলে এইবিলাকত হৈছিলে ইৰফান হাবিবৰ পৰা আৰম্ভ কৰি গোটেইখিনি মানুহ বামপন্থী মানুহ ৰমিলা থেপাৰ কওক ইৰফান হাবিব কওক তেখেতসকল যদি হ'ব পাৰিছিলে অন্য চিন্তাধাৰা মানুহ এজন হোৱাত কিয় ইমান অসুবিধা চিন্তাধাৰাৰ প্ৰতি কোনেও কৰা নাই তেখেতসকল আজি ৰমিলা থাপাৰ একেবাৰে মানে কি আৰু তেওঁক আপুনি বামপন্থী নহ'লেও সকলোৱে মানি ল'ব পৰা এগৰাকী ছাত্ৰ আছিলোঁ মই এসময়ত JNU জইন কৰিছিলোঁ মই জানিছিলোঁ কিন্তু দাদা মই এইটো কৈছোঁ নহয় সেইটো আপোনাৰ পইণ্ট নহয় মই খালি ক'ব খুজিছোঁ যে ৰাজনৈতিক হস্তক্ষেপৰ পৰা উদ্ধত ৰাখিব আপুনি পাৰিব চেষ্টা কৰিব নকৰে মই অনুভৱ কৰোঁ যে সকলো চিন্তাধাৰাই সমানে কিন্তু সুযোগ পাব লাগে কিয়নো একমাত্ৰ বামপন্থী বা বাম চিন্তাধাৰাৰ মানুহখিনি বামপন্থী বুলিতো কোনেও কোৱা নাই দাদা আপোনাৰ আপুনি শিক্ষাবিদে VC হৈ আছে কত তেওঁলোকতো বামপন্থী নহয় সন্মানীয় কেইদিনমান আগলৈকে চাওক আপুনি কি হৈ আছিলে কংগ্ৰেছৰ দিনত কংগ্ৰেছৰ দিনত হৈছিল কাৰণে মই এইটোৱে কৈছোঁ মই সেইটো কথা কৈছোঁ যে আপোনালোকে আমিও কৰিম এইটো নহয় নহয় মই একজেক্টলি সেই কথা আপুনি ৰাজনৈতিক হস্তক্ষেপটোৰ পৰা উদ্ধলৈ যাব পাৰিব নোৱাৰে সিদ্ধাৰ্থ ভট্টাচাৰ্যজী মোৰ প্ৰশ্ন এইটো মোৰ কথাটো হৈছে যে যোগ্যজন ব্যক্তিক মই যোগ্য স্থান দিম যোগ্য ব্যক্তিয়ে যোগ্য স্থান পাব তেখেতে কোন আদৰ্শৰ দ্বাৰা অনুপ্ৰেৰিত যোগ্যতা বিচাৰটো যোগ্য স্থানত দিম সঠিক হ'ব লাগিব আমি আকৌ আহিম অন্যান্য প্ৰসংগলৈ খন্তেক পিছত আপোনাৰ শিক্ষা বিভাগত আপুনি ক'লে যে ইমান সংগঠন আৰু সেইমতে সমস্যাও বহুত শিক্ষা মিত্ৰসকলে তেওঁলোকৰ চাকৰিৰ নিয়মীয়াকৰণৰ দাবী জনাই আহিছে খুব মই স্পষ্টকৈ সুধিছোঁ কিবা আপোনাৰ পৰা আশা কৰিব পাৰে এটা মই কৈছোঁ যে বিষয়টোৰ সম্পৰ্কে মই এতিয়ালৈকে তেনেকুৱাকৈ কোনো অধ্যয়ন কৰা নাই আমাৰ মাননীয় অধ্যক্ষ মহোদয় বিধানসভাৰ অধ্যক্ষ মহোদয়ে কিছুদিন পূৰ্বে এটা স্পিকাৰ্ছ ইনিচিয়েটিভ বুলি তেখেতে এনেকুৱা এটা প্ৰচেষ্টা হাতত লৈছিলে সেইখিনি সময়ত মই তেখেতে মোক অনুৰোধ কৰিছিলে ময়ো তাত উপস্থিত আছিলোঁ বিভিন্ন সংগঠনৰ যিবোৰ আমি ষ্টেক হোল্ডাৰ বুলি কওঁ তেখেতসকলৰ বিভিন্ন বক্তব্য আমি শুনিছোঁ কিন্তু যিহেতু এতিয়া আজি মই নিজে শিক্ষামন্ত্ৰী হ'লোঁ গতিকে মই যিকোনো এটা বিষয়ত বিশেষকৈ এনেকুৱাকৈ স্পেচিফিক হেৰি এটা যেতিয়ালৈকে মই অধ্যয়ন নকৰোঁ তেতিয়ালৈকে মই ভাবোঁ মই এইটো আৰম্ভণিতে কৈছোঁ আপুনি আহিছে বহাই নাই কাৰ্যালয়ত হয় খালি মই অলপমান তেখেতসকলে আশা কৰে আৰু এতিয়া চাই থাকিব যে আমি সুধিলোঁ নে নাই সেইকাৰণে মই কৈছোঁ যে ধৰক বহু বিদ্যালয় প্ৰাদেশিকৰণ সকলো ব্যৱস্থাই হৈছে কিন্তু স্বীকৃতিহে বাকী আছে সেইটোত আপুনি এটা এই যিবিলাক প্ৰাদেশিকৰণৰ যিবিলাক বহু বিদ্যালয় হয় প্ৰভিঞ্চিয়েলাইজ হয় সেইটো ধৰক স্বীকৃতি বাকী আছেগৈ সেই ক্ষেত্ৰত আপুনি এটা সিদ্ধান্ত ল'ব লাগিব হয় সেইটো এটা হ'ব জানো মই সেইটো আচ্ছা পূৰ্বৰ মন্ত্ৰীৰ বিৰুদ্ধে প্ৰাদেশিকৰণৰ ক্ষেত্ৰত স্কুল কলেজৰ শিক্ষকসকলৰ বঞ্চনা কৰাৰ অভিযোগ আছে সেইটো এটা খুব ডাঙৰ অভিযোগ এই অভিযোগটো মই তেখেতসকলে যোৱাবাৰ এছেম্বলিটো কৰিছে কিন্তু মই ভাবোঁ যে তাত ভিত্তি বৰ এটা নাই আচ্ছা শিৱসাগৰ একাংশ শিক্ষকক দৰমহাৰ পৰা বছৰ বছৰ ধৰি বঞ্চিত সেইটো তেখেতসকলে যেতিয়া 5খন জিলাৰ কিছু শিক্ষকে সেইখিনি সময়ত কি বিষয়টো মোৰ বৰ ভালকৈ মনত নাই দৰমহা কিন্তু পোৱা নাই নহয় তেওঁলোকৰ কিবা এটা হেৰি এটা হৈছে এইটো তেখেতসকলে উত্থাপন কৰিছে মই এইটো চাব লাগিব মই সম্পূৰ্ণ নজনাকৈ মই কোনো কমেণ্ট কৰাটো উচিত নহ'ব শিক্ষকক কেমেৰাৰ সন্মুখত জেৰা কৰি আগৰ শিক্ষামন্ত্ৰীয়ে বহুত বিতৰ্কৰ সৃষ্টি কৰিলে মই আপোনাক এইটোলৈ মতামত বিচৰা নাই কিন্তু কেমেৰা নোহোৱাকৈও মন্ত্ৰীক জেৰা কৰিব পৰা গ'লহেঁতেন আপুনি তেনেকুৱা কিবা ভাবিছে নেকি দাদা মই কৈছোঁৱে যে মই সদায় সমিল মিলৰ মাজেৰে কথা বতৰাৰ মাজেৰে মই কাম কৰা মানুহ গতিকে মই ভৱিষ্যতে সেইভাৱেই কাম কৰিম
টেটৰ যিবিলাক বহুতক নিযুক্তি দিয়া এই পৰ্যন্ত হোৱা নাই সেইবিলাকক মই কৈছোঁ যে টেট শিক্ষকসকলক নিযুক্তি দিবই লাগিব বুলি তেনেকুৱা ধৰণৰ কথা নাই তেখেতসকলে শিক্ষক হ'বলৈ যি অৰ্হতা তেখেতসকলৰ আছেনে নাই এই টেট পৰীক্ষাৰ মাজেৰে সেইটো নিৰ্ধাৰণ কৰা হয় আৰু বহুতক নিযুক্তি দিয়া হোৱা নাই নহয় দাদা মই সেইটোৱে কৈছোঁ যে অৰ্হতাটো থকা মানেই তেখেতসকলক চাকৰি দিবই লাগিব বুলি কথা নাই কিয়নো আমাৰ চাকৰি থাকিবও লাগিব যেতিয়া এজ এণ্ড ৱেন অপৰচুনিটিজ এৰাইজ তেতিয়া তেওঁলোকে পাব গুণোৎসৱৰ পৰা যিটো ধৰক পৰ্ব যিটো হ'ল এইটো শিক্ষা ব্যৱস্থাক উন্নত কৰিলে নেকি নিঃসন্দেহে কৰিছে কিয়নো মই এইকাৰণে কৈছোঁ যে আজিলৈকে আমাৰ শিক্ষা জগতখনৰ কিন্তু মানৰ যিটো মানদণ্ড সেই মানদণ্ডটো নিৰ্ধাৰণ কৰাৰ কোনো প্ৰচেষ্টা লোৱা হোৱা নাছিলে এইটোত লোৱা হৈছে আপুনি অনুষ্ঠিত কৰিব গুণোৎসৱ মই কৰিম আচ্ছা NRCৰ নামত বিদ্যালয়সমূহৰ পাঠদানত ব্যাঘাত জন্মিছে NRC কাম কাজত যিটো হৈছে বহু শিক্ষকে কয় যে বিদ্যালয়বিলাকত NRC পৰীক্ষাৰ কেন্দ্ৰ কৰা হৈছে এনেকুৱা কিছুমান বেমেজালি হৈছে এতিয়া ধৰক লোকপিয়লৰ কাম আহিলে অজস্ৰ প্ৰশাসনিক কামত তেওঁলোকক ব্যস্ত ৰখা হয় যাৰ ফলত ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ যথেষ্ট বাধাগ্ৰস্ত হৈছে আপুনি এই দিশত অলপ চিন্তা কৰিব এইটো মই চিন্তা কৰিম আৰু মই আপোনাক আজিয়ে এইটো আশ্বাসো দিব পাৰোঁ যে মই নিজেও কিন্তু বিশ্বাস নকৰোঁ যে শিক্ষকসকলক প্ৰশাসনিক বিভিন্ন কাম কাজত ব্যৱহাৰ কৰাটো সমীচীন হয় দ্বিতীয়তে শিক্ষানুষ্ঠানবোৰত যিকোনো ক'ৰবাত কিবা এটা পাতিব লাগে চিধাই স্কুলখন দুদিন বন্ধ কৰি CRPৰ কেম্প বনাই দিলে এইটো উচিত নহয় আৰু এইটো মই হ'ব নিদিওঁ এইটো খুব দৰকাৰী কথা শিক্ষানুষ্ঠানখনৰ শিক্ষাদান বন্ধ কৰি ক'ৰবাত কেতিয়াবা গোডাউন বনাই কেতিয়াবা CRP কেম্প বনাই দিলে কেতিয়াবা বোলে মাহৰ পিছত মাহ বোলে কি হ'ল বোলে নহয় আমাৰ ইয়াত বোলে এই কেম্পটো হৈছে এই বস্তুটো মই কিন্তু আৰু এইবিলাক কি হয় এইবিলাক হয় একমাত্ৰ আমাৰ মাতৃভাষাৰ বিদ্যালয়বিলাকত কোনোবা আপুনি কেতিয়াবা ইংৰাজী মাধ্যমৰ স্কুলত শুনিছেনে অথচ আমাৰ ইয়াত সংগঠনবোৰেও আজি ক'ৰবাত মিটিং পাতিছে গোটেই আমাৰ শিক্ষানুষ্ঠানৰ লাইন কৰি পেলাই ল'ৰা ছোৱালীবিলাকক তেওঁলোকৰ মিটিঙলৈ লৈ গ'ল কোনোবা দিনে শুনিছে নেকি যে ডন বস্কৰ ল'ৰা ছোৱালীয়ে জৰ্জ ফিল্ডত গৈ পেলাই ধৰ্ণা দিব গৈছে তেওঁলোকতো আনিব নোৱাৰি কিন্তু যেতিয়া আপোনাৰ যেতিয়া পৰীক্ষা আহিব বা যেতিয়া আপোনাৰ এটা তেনেকুৱা প্ৰতিযোগিতামূলক পৰীক্ষাত যাব তেতিয়া আপুনি কিমান দিন ধৰ্ণা দিলে তাৰ ওপৰত নম্বৰ নাথাকে নহয় গতিকে চৰকাৰেও কৰিব নালাগে অন্য সংগঠনবোৰেও কিন্তু এনেকুৱা সুযোগ ল'ব নালাগে আৰু এইটো ক্ষেত্ৰত মই কিন্তু যথেষ্ট মানে সিৰিয়াস আৰু মই যথেষ্ট এই ক্ষেত্ৰত পদক্ষেপ ল'ম ধন্যবাদ শিক্ষা বিভাগত আপুনি আৰু কি পৰিৱৰ্তন আনিব পাৰে বুলি আজি এই অনুষ্ঠানত আপুনি দাবী কৰিব দাদা মই প্ৰথম কথা হৈছে যে মই বহুত সমস্যা আছে এইবিলাকটো সোধা এতিয়া সম্ভৱ নহয় মই বুজিছোঁ আপোনাৰ কথাটো মই এটা কথা ক'ব পাৰোঁ সেইটো হৈছে যে মোক যি দায়িত্ব দিয়া হৈছে আজিলৈকে মই জীৱনত এটা বস্তুৱে বিশ্বাস কৰোঁ মোক যি দায়িত্ব দিয়া হওক সেই দায়িত্বটো সঠিকভাৱে পালন কৰিবলৈ মই চেষ্টা কৰোঁ মোৰ জ্ঞান বুদ্ধি সকলো শক্তি প্ৰয়োগ কৰি মই মোৰ সেই দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰোঁ মোক এতিয়া এই যিটো দায়িত্ব দি আছে এই দায়িত্বটো মই সেই একেই পন্থাটোৱে ল'ম আটাইতকৈ ডাঙৰ সমস্যা হৈছে যিটো ডায়লগ বুলি কওঁ আমি আপুনি বাৰে বাৰে কৈ আছে মই সেইকাৰণে কৈছোঁ যে আমাৰ আলোচনা বহুত সমস্যা বেছি হৈ গৈ আছে আলোচনা নোহোৱাৰ কাৰণে ঠিক কথা আমি পাওঁতো শিক্ষকসকলক বা সংগঠনবিলাকক তেওঁলোকৰ কথাখিনি পাতা শুনা বা বুজিবলৈ চেষ্টা কৰিলে তেওঁলোকে নিশ্চয় সুখী হ'ব আৰু আপোনাৰ এই দৃষ্টিভংগীটো মই তেওঁলোকে নিশ্চয় দেখা পাইছে বা শুনিছে ভাল পাব মই তেখেতসকলৰ বহুতো সংগঠনৰ লগত মই কৈছোঁৱে যে মাননীয় অধ্যক্ষ মহোদয়ৰ যি স্পীকাৰ্ছ ইনিচিয়েটিভ আছিল তাতো মই তেখেতৰ লগত মত বিনিময় কৰিছোঁ আৰু ভৱিষ্যতেও কৰিম আৰু মই বাৰম্বাৰ কৈছোঁ যে মই সদায় কথা বতৰা পাতি থ্ৰু ডায়লগছ কোনোবা এটা সমস্যা সমাধান কৰা মই বিশ্বাস কৰিব আৰু সেইমতে চেষ্টা কৰিম মই স্বেচ্ছাচাৰীভাৱে কোনোবা এটা সিদ্ধান্ত জাপি নিদিওঁ কেতিয়াৰ ওপৰত কাৰো ওপৰত শিক্ষকসকলৰ ভোট নালাগে বুলি অন্ততঃ আপুনি নক'ব চাগে আৰু কৈছে আপোনালোকৰ নেতা বহুত সকলোৱে চৰকাৰী বিদ্যালয়ৰ প্ৰতি একাংশ অভিভাৱকৰ অনীহা এইটো খুব গুৰুত্বপূৰ্ণ বিষয় এগৰাকী অসমীয়া হিচাপে গতিকে চৰকাৰী বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণে আপুনি কিবা ভাবিছে নেকি আছে নেকি কেতিয়াবা আপোনাৰ এটা মই কৈছোঁ যে প্ৰথমে প্ৰাথমিক আমি যদি বিদ্যালয়সমূহত ল'ৰা ছোৱালী আনিব নোৱাৰোঁ
তেতিয়াহ'লে কিন্তু আমি মাধ্যমিক বা তাৰ উচ্চ শিক্ষাত আমি কিন্তু মাতৃভাষাত শিক্ষাদান কৰিব নোৱাৰিম এই ক্ষেত্ৰত একমাত্ৰ চৰকাৰ নহয় বিভিন্ন সামাজিক সংগঠন আছে যিসকলে অসমত অসমীয়াৰ অস্তিত্ব আজি সংকট হৈছে বুলি তেতুফালি চিঞৰে তেখেতসকলৰো কিন্তু দায়িত্ব আছে প্ৰথমেতো মই সেই নেতৃবৰ্গক কম যে আপোনালোকে অসমীয়াৰ যে অস্তিত্বৰ সংগ্ৰাম সেই সংগ্ৰামত প্ৰথম পদক্ষেপ হিচাপে আপোনালোকৰ নিজৰ আত্মীয় স্বজন তেখেতসকলৰ ল'ৰা ছোৱালীখিনিকে আপোনালোকে অসমীয়া মাধ্যমৰ স্কুলত দিয়ক এইটো ভাল কথা আমি সকলোৱে দাবী কৰি আহিছোঁ কিন্তু আপোনালোকে একে সময়তে মন্ত্ৰী বিধায়কসকলৰ ল'ৰা ছোৱালীবিলাকো যাতে সবেই যাব লাগে জাতীয় জীৱনত খালি মন্ত্ৰী বিধায়কসকল নপৰে বুলিতো কথা নাই আমিও জনসাধাৰণৰ মাজৰ পৰা আহি আজি এটা দায়িত্ব পাইছোঁ জনসাধাৰণে দায়িত্ব দিছে কাৰণেহে আজি আমি ইয়াত পাইছোঁহি এতিয়া ধৰক অসমীয়া মাধ্যমত পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীৰ বাবে চৰকাৰী বিদ্যালয়ত পঢ়া শিক্ষাৰ্থীৰ বাবে চৰকাৰী চাকৰিৰ বিশেষ সুবিধা দিয়াৰ প্ৰসংগটো বিভিন্ন সময়ত উত্থাপিত হৈ আহিছে এইটো মই বিশ্বাস নকৰোঁ মই ক'লোঁ যে মানুহে অৰ্হতাৰ ওপৰত চাকৰি পাব লাগে অৰ্হতা থাকিব লাগিব শিক্ষাদানটো মই কৈছোঁৱে যে এইটো শিক্ষা জগতখন এটা এমপ্লয়মেণ্ট এক্সচেঞ্জ হিচাপে ল'ব নালাগে যে ইয়াত খালি চাকৰি কৰিবৰ কাৰণে বা চাকৰি এটা ল'বৰ কাৰণে মই এটা এনেকুৱা ধৰণৰ ক্ষেত্ৰত আহিম শিক্ষাত এটা সেৱাৰ মনোবৃত্তি থাকিব লাগিব আৰু শিক্ষা কেৱল চাকৰিৰ মনোবৃত্তিৰে যদি কোনোবা আহিব খোজে মই কিন্তু এইটো সমৰ্থন নকৰোঁ শিক্ষাৰ ক্ষেত্ৰত এটা সেৱা শিক্ষক যদি হয় তেতিয়াহ'লে এটা সেৱাৰ মনোবৃত্তিও কিন্তু থাকিব লাগিব কেৱল মই দৰমহা পালোঁ মোৰ দিয়ে কিমান বাঢ়িল এইবাৰো স্পীকাৰ্ছ ইনিচিয়েটিভত সকলোকে শিক্ষকৰ কথাই ক'লে কোনেও কিন্তু শিক্ষাৰ কথা খুব 2-4জনেহে ক'লে আমাৰ শিক্ষাটো কেনেকৈ গুণগতভাৱে আমি উন্নত কৰিব পাৰোঁ আমাৰ যিটো চিলেবাছ সেই চিলেবাছটোত আমি কি কৰিব লাগে আপুনি অলপ আগতে যিটো ক'লে যে আমি নাৰ্চাৰী বা প্ৰি প্ৰাইমেৰী ষ্টেজৰ কি এটা কেনেকুৱা ধৰণৰ পদ্ধতি এইবিলাকৰ সম্পৰ্কে কোনেও পতা নাই চবে আহি ক'লে আমি ইমান চনৰ আগতে আমাৰ এই কোডটো হ'ল গতিকে আমি চৰকাৰ প্ৰভিন্সিয়েলাইজ হ'ব লাগে আমাৰ চাকৰিটোত আমি দৰমহা ইমানখিনি পাইছোঁ ইমানখিনি সেইবোৰ প্ৰসংগতে আটাইতকৈ বেছি প্ৰাধান্য পালে শিক্ষা গুণগত মানদণ্ড উন্নত কৰাৰ বাবে কিন্তু প্ৰচেষ্টা মানে আচলতে হ'ব লাগে সেইটোহে একমাত্ৰ চাকৰি এটা কৰিব লাগে কাৰণে শিক্ষা জগতখনত অহাৰ কোনো প্ৰয়োজন নাই এটা সেৱাৰ দৃষ্টিভংগী থাকিবই লাগিব নহ'লে আমি শিক্ষা জগতখনক কেতিয়াও আগবঢ়াব নোৱাৰোঁ মই এইখিনিতে এটা কথা সুধিব খুজিছোঁ যে বাণীকান্ত কাকতি লিটাৰেচাৰ কম্পিউটাৰ হয় শিক্ষকসকলক মাত্ৰ 3 বছৰ বাবে নিযুক্তি দিয়া হৈছে 3 বছৰ পাছত তেওঁলোকৰ কি হ'ব আপুনি কি ভাবে এইটো যিসকলে আপোনাক এই প্ৰশ্নটো দিছে বা এই প্ৰসংগটো কৈছে তেখেতসকলে এটা বস্তু হয়তো আপোনাক কোৱা নাই যে এই গোটেই যিটো শিক্ষাদানৰ প্ৰক্ৰিয়াটো এইটো এটা সন্থাক দিয়া হৈছিলে এই তেখেতসকলৰ এই সন্থাই তেখেতসকলক নিযুক্তি দিছিলে গতিকে তেখেতসকল সেই সন্থাৰ দ্বাৰাহে নিযুক্ত আছিলে চৰকাৰৰ দ্বাৰা নিযুক্ত নহয় কালি যদি পিডব্লিউডিত ধৰি লওক এটা প্ৰজেক্ট আহিছে প্ৰজেক্ট কৰা ইঞ্জিনিয়াৰৰ প্ৰজেক্টত কোনোবা ঠিকাদাৰ সংগঠনৰ ইঞ্জিনিয়াৰ যদি কয় যে মই পিডব্লিউডিৰ হৈ কাম কৰিছোঁ গতিকে মই পিডব্লিউডিত চাকৰি পাব লাগিব কিন্তু এটা আমাৰ ইয়াৰে স্থানীয় হিচাপে আপোনালোকৰ এটা দায়িত্ব মই বাৰ কৈছোঁ যে এই স্থানীয় নহ'লেও বা এটা দায়িত্ব আপোনালোকৰ চৰকাৰ এইটো আজিকালি এই লোকেল শব্দটোৱে কিন্তু আমাৰ গোটেই অসমখন কৰি দিছে নিজৰ পৰিচয়টো আপুনি দাদা আজি গুৱাহাটীৰ ল'ৰা আজি আপুনি সিদ্ধাৰ্থ ভট্টাচাৰ্য ইয়াৰ ৰাইজৰ ভোট লৈছে ইয়াৰ কথা কৈছে অসমৰ পৰিসীমাত আপুনি চিন্তা কৰিছে এইটোলৈ আপোনাৰ মোক আপুনি কওক দাদা নহয় মই কৈছোঁ যে ইয়াৰ শিক্ষকসকল যদি নহওক বাৰু তেওঁলোকৰ কিবা অন্যায় হ'লে চৰকাৰৰ এটা হস্তক্ষেপৰ দায়িত্ব নিঃসন্দেহে থাকিব দাদা এইটো কৈছোঁ তেখেতসকলে কিয়নো মই কৈছোঁ যে সেই সন্থাটোৰ যেতিয়া 3 বছৰীয়া তেখেতসকলৰ ম্যাদ উকলি যায় তাৰপিছত পৰৱৰ্তী সময়ত তেখেতসকলে যিটো নতুন আহিব তাত আমি হয়তো তেখেতসকলক ক'ব পাৰোঁ যে তোমালোকে ইয়াৰ পৰা এইসকল ব্যক্তিৰ মাজৰ পৰা তেখেতসকলে লোৱা কিন্তু তেখেতসকলে ল'ব লাগিব বুলি আমি ক'ব নোৱাৰোঁ দাদা মই এটা হস্তক্ষেপৰ প্ৰয়োজন হ'লে কৰিব লাগিব মই কৈছোঁ যে সেই কথাটো আমি ক'ব পাৰোঁ যে এইসকলে অলৰেডি এইসকলে এটা শিক্ষাদান কৰাৰ তেখেতসকলৰ এটা অভিজ্ঞতা আছে গতিকে এইখিনি মানুহৰ পৰা ফ্ৰম দ্য পুল অফ পাৰ্চনছ এভেইলেবল তেওঁলোকৰ পৰা আপোনালোকে যিসকল ব্যক্তিক নিযুক্তি দিব সেই ব্যক্তিসকলক এই পুলৰ পৰা লওক
সেইটো ক'ব পাৰোঁ কিন্তু ল'বই লাগিব বুলি আমি কোনেও ক'ব নোৱাৰে আচ্ছা এটা বিষয়লৈ আহিম মই অলপ নতুন বিষয় এটালৈ আহিম নতুন মানে আমাৰ খুব এতিয়া যিটো ৰাজ্যখনক জোকাৰি আছে বা গোটেই দেশখনকে জোকাৰিছে হয় তাৰ আগতে এটা কথা ৰৈ গৈছে এইটো হ'ল যে আমি বিশ্ববিদ্যালয়বিলাকত গৱেষণা কথাটো চাগে সকলোৱে আপুনিও নিশ্চয় একমত যে গৱেষণাটো আটাইতকৈ এটা দৰকাৰী কথা হয় কিন্তু আমাৰ দেখা গৈছে টকা পইচা দিছে বিশ্ববিদ্যালয়ত চৰকাৰে ধন নিদিয়া নহয় কিন্তু গৱেষণাত যিমান টকা পইচা দিব লাগিছিল সেইমতে হোৱা নাই যিটো কাৰণে কি হৈছে তেওঁলোকে কিছুমান প্ৰাইভেট ভুৱা PhD ডিগ্ৰীলৈ গুচি গৈছে এই ধৰণৰ ঘটনাবোৰ ঘটিছে এইটো কাৰণে মই যিটো অনুভৱ কৰোঁ এইটো হৈছে বহুতো ক্ষেত্ৰত বহুতো ব্যক্তিয়ে নিজৰ ব্যক্তিগত স্বাৰ্থ বা লাভালাভৰ কাৰণে এই কামবিলাক কৰিছে PhD কৰিবৰ কাৰণে যিখিনি ধৰি লওক সময় লাগে যিখিনি তেখেতসকলে ডেডিকেশ্যন লাগিব তেখেতসকলে সেই সময় আৰু ডেডিকেশ্যনটো নকৰি ক'ৰবাৰ পৰা ডিগ্ৰী এটা কিনি লৈ আহিছে এনেকুৱা যদি ব্যক্তি সেইটোতো বেয়া কথা এনেকুৱা ধৰণৰ ব্যক্তি ৰিচাৰ্চত গুৰুত্ব দি আপুনি অলপ টকা পইচাৰ ব্যৱস্থাটো যদি কৰে 100% কৰিম দাদা কিয়নো মই যেতিয়া নিজে কটন কলেজৰ পৰা গৈ গুৱাহাটী ইউনিভাৰ্চিটি বিশ্ববিদ্যালয়লৈ গৈছিলোঁ তেতিয়া মোৰ এনেকুৱা এটা লাগিছিলে যে মই ডিগ্ৰীত যিখিনি পঢ়িলোঁ সেইখিনি কথাকে যেন মোৰ আকৌ অলপ আৰু এটা ৱাইডাৰ স্কোপত তাত পঢ়িছে কিন্তু তাত যিটো এটা চৰ্চা তাত যিটো এটা ৰিচাৰ্চৰ যিটো এটা স্কোপ এইটো কিন্তু আমাৰ শিক্ষা পদ্ধতিত খুব কম আছে শিক্ষা পদ্ধতিটো গণ্ডগোল আছে সেইখিনি আমাৰ চিলেবাছ হওক আমাৰ যিটো আমাৰ মানে ভিউ এই শিক্ষাদানৰ প্ৰতি সেইটো সলনি শিক্ষা ব্যৱস্থাটো লৈ পেলাইতো অজস্ৰ কথা আছে হয় সেইটো প্ৰকৃত জ্ঞান দিব পাৰে নে আমি সেই দৃশ্য দেখিয়ে আহিছোঁ দুজন ল'ৰাই বহি পেলাই লিখি আছে এজন ইনভিজিলেটৰ ঘূৰি আছে এইটো এই বিষয়টো বাৰু বেলেগ বিষয় এইটোতো এটা অপুৰণি নিচিনা সকলো পৰিৱৰ্তন হ'ল কিন্তু শিক্ষা পদ্ধতিত পদ্ধতিটো কিছুমান সলনি হৈছে যেনেকৈ ছেমিষ্টাৰ ছিষ্টেম যিটো আনিলে ছেমিষ্টাৰ ছিষ্টেমটোৱে কিন্তু এটা ৰেগুলাৰিটি আনিছে ছেমিষ্টাৰ ছিষ্টেমটো আগতে ল'ৰা ছোৱালীবিলাকে নপঢ়িছিলে কিন্তু পঢ়াৰ বোজাটো খুব বেছি হৈছে এতিয়া দাদা কিতাপৰ বোজা 7 বজাতে ওলাই গৈ 3 বজাত 4 বজাত অহা এইটো এটা কিন্তু শিশুৰ মানসিকতাত এইবিলাক এইটো অধিকাংশ হৈছে ইংলিছ মাধ্যমৰ স্কুলবিলাকত আমাৰ অসমীয়া মাধ্যমৰ স্কুলবিলাক এতিয়াতো মাছৰুম গ্ৰোথ অফ ইংলিছ মিডিয়াম স্কুল ইংৰাজী মাধ্যম মই সেইটোৱে কৈছোঁ এই ইংলিছ আৰু চৰকাৰেও এতিয়া দেখিছোঁ লাহে লাহে এনেকুৱা কিছুমান কাম কৰিছে যিবোৰে অসমীয়া মাধ্যমক ধ্বংস কৰিহে আনিছে অসমীয়া মাধ্যমক চৰকাৰৰ কিন্তু ডাঙৰ ভূমিকা নিঃসন্দেহে দাদা মই সেইটো অস্বীকাৰ নকৰোঁ আশা কৰিম আমি আপুনি চেষ্টা কৰিব অসমীয়া মাধ্যম মই কৰিম আমি আহিম অন্য প্ৰসংগলৈ খন্তেক পিছত মই আপোনাৰ দৃষ্টিগোচৰ কৰিব খুজিছোঁ আপোনাকো নিশ্চয় কথাটোৱে ব্যথিত কৰিছে যে বলাৎকাৰৰ যি শেহতীয়া পৰিস্থিতি গোটেই ৰাজ্যখনত এটা মহামাৰী ৰূপ লৈছে ভাৰতবৰ্ষ এতিয়া গোটেই বিদেশলৈকে বিষয়টো লৈ চৰ্চিত হৈছে এতিয়া ধৰ্ষণকাৰীৰ ক্ষেত্ৰত দেখিছোঁ যে যিমানে আমি প্ৰতিবাদ কৰিছোঁ শাস্তিৰ কথা কৈছোঁ সেইমতে বাঢ়ি গৈ আছে ঘটনাটো ইয়াৰ কাৰণটো বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰিছে আৰু ফাঁচীৰ দাবী উঠিছে সেইটো অৱশ্যে যাৱজ্জীৱন কাৰাদণ্ড নে ফাঁচী এইটো লৈ আছে তৎক্ষণাৎ কিন্তু ৰাইজে ফাঁচী বিচাৰিছে আৰু লক্ষ্য কৰা যায় যে আপুনি এগৰাকী বিশিষ্ট অধিবক্তা হিচাপে মই প্ৰশ্নটো উত্থাপন কৰিছোঁ আৰু ৰাইজৰ এগৰাকী প্ৰতিনিধি হিচাপে যে আপুনি আইনৰ যিহেতু মন্ত্ৰীৰ দায়িত্ব পালে তাৰমানে মই দেখোঁ যে সাধাৰণভাৱে শাস্তিটো নোপোৱাৰ কাৰণেই অন্যান্য দেশত দেখা যায় যে ফাঁচী মানে ধৰ্ষণৰ ক্ষেত্ৰতে আটাইতকৈ বেছি কঠোৰ শাস্তি আমাৰ ইয়াত হয়তো দেখা যায় যে এনেকুৱা এটা ঘটনা কৰাৰ পিছত আকৌ 3 মাহমানৰ পিছত জেলৰ পৰা ওলাই আহে আকৌ লিপ্ত হয় এটা দৃষ্টান্তমূলক শাস্তিৰ কথা ওলাই থাকে ফাষ্ট ট্ৰেকৰ কথা মুখ্যমন্ত্ৰীয়ে খুব কঠোৰ নিৰ্দেশো দিছে তথাপিও মই আইনমন্ত্ৰী হিচাপে আপোনাক সুধিছোঁ আপুনি কি ভাবিছে আইন নতুনকৈ আইন কৰা নতুনকৈ কিবা কৰা নতুনকৈ একো তেনেকুৱা ধৰণৰ বিশেষ আইন কৰাৰ প্ৰয়োজন নাই কিয়নো আমাৰ কিন্তু ফাষ্ট ট্ৰেক কোৰ্ট আছে আমাৰ ইয়াত ধৰ্ষণৰ ক্ষেত্ৰত বিশেষ আদালত কিন্তু এতিয়াও অসমত আছে আপুনি জানে নে আছে জানো কিন্তু আমি দেখিছোঁ যে লেহেমীয়া হৈছে কথাবোৰ লেহেমীয়া ফাষ্ট ট্ৰেক কোৰ্টত লেহেমীয়া নহয় কিন্তু এটা কথা যে
আমাৰ যিটো ন্যায়িক ব্যৱস্থা এই ন্যায়িক ব্যৱস্থাটোৰ অভিযুক্তক সম্পূৰ্ণ সুযোগ দিয়া হয় তেখেতৰ যিটো নিজৰ আত্মপক্ষ সমৰ্থন কৰিব সেইকাৰণে হয়তো পদ্ধতিগতভাৱে কিছু দীঘল হ'ব পাৰে কিন্তু এই ক্ষেত্ৰত কিন্তু যথেষ্ট ন্যায়িক ব্যৱস্থাও কিন্তু এতিয়া যথেষ্ট সক্ৰিয় আৰু এই ক্ষেত্ৰত যথেষ্ট তেনেকুৱা ধৰণৰ আশাৰাম বাপু ওলাইছে এনেকুৱা ঢেৰ মানুহ যিবিলাক মানুহ কিন্তু দৃষ্টান্তমূলক শাস্তি পাইছে তথাপিতো মই নিজেও অনুভৱ কৰোঁ যে আমি অসমৰ বিষয়টোত মানে আমি মানুহ অলপ হতাশ হৈছে স্বাভাৱিকতে অসমৰ বিষয়টোত তাৰমানে মই কেতিয়াও নিবিচাৰোঁ ঘটিছে এইবোৰ ঘটনা হয় দাদা মই সেইকাৰণে কৈছোঁ যে মই আচলতে খুব মোৰ দুখ লাগে যেতিয়া এনেকুৱা এটা স্পৰ্শকাতৰ বিষয়ক ৰাজনীতিকৰণ কৰিব বিচৰা হয় সেইটো এটা ধৰ্ষণকাৰী আপোনালোকৰ বিধায়কে কৈ দিলে মুছলমানে কৰিছে হিন্দু ধৰ্ষণৰ ক্ষেত্ৰত হিন্দু মুছলমান আনিবই নালাগে ধৰ্ষণকাৰী বা এনেকুৱা ধৰণৰ মানুহৰ কোনো ধৰ্ম নাথাকে সেইটোতো আমি সদায় কওঁ আপোনালোকৰ বিধায়কক মাতি আনি আমি তেওঁক উঠাই লৈছোঁ কথাটো সিদিনাখন আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি ক'লে তেখেতৰ নিজৰ ভংগীৰে কৈছে ৰাক্ষস প্ৰবৃত্তিৰ যি মানুহৰ এটা এনেকুৱা ধৰণৰ অসৎ প্ৰবৃত্তি আছে সেনেকুৱা মানুহৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ ধৰ্ষণটো কমোৱাত চৰকাৰ ব্যৰ্থ হৈছে আৰু ৰাজনীতিকৰণত আমি আমাৰ ইয়াতে দেখিলোঁ মন্ত্ৰী বিধায়ক সকলো জপিয়া আচ্ছা সেইটো বিষয়ে নাযাওঁ এতিয়া খালি এইটো কওকচোন আপুনি আইনমন্ত্ৰী হিচাপে এগৰাকী অভিজ্ঞ আইনজ্ঞ হিচাপে এইটো কেনেকৈ ত্বৰান্বিত কৰা হয় শাস্তিটো এই আমাৰ যিটো পদ্ধতি আছে এই পদ্ধতিটো ফাষ্ট ট্ৰেক কোৰ্টত অনাৰ লগে লগে আগতে যদি 2 বছৰ 3 বছৰ লাগিছিল আজি সিমান দিন নালাগে কিন্তু এই ক্ষেত্ৰত দৈনন্দিন যিটো হিয়াৰিং ডে টু ডে হিয়াৰিঙৰ ব্যৱস্থা এটা কৰিব পাৰি আৰু তাতকৈ ডাঙৰ কথা হ'ল যিটো হৈছে সেইটো প্ৰচিকিউশ্যন যিগৰাকী তদন্তকাৰী বিষয়া বহুতো সময় চাৰ্জশ্বিট সাবমিট কৰোঁতে বা ফৰেনচিক লেবৰেটৰী ৰিপৰ্ট আহোঁতে যথেষ্ট সময় লাগে এইবোৰ হৈছে পদ্ধতিগত কথা এই কথাবোৰ যদি আমি ষ্ট্ৰীমলাইন কৰিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে এনেকুৱা ধৰণৰ গোচৰৰ সিদ্ধান্ত খুব কম সময়ৰ ভিতৰত আনিব পৰা যাব আপুনি নিশ্চয় চেষ্টা কৰিব নিঃসন্দেহে চেষ্টা আমি আহোঁ এটা আমাৰ হাতত সময় অলপমান বাধাৰ সৃষ্টি কৰিছে আৰু বেছি সময় নাই দুৰ্নীতিৰ প্ৰসংগত হয় আমি এতিয়া দুৰ্নীতি সম্ভৱো নহয় একেবাৰে হেৰি কৰা কিন্তু যিটো APSC এইটো ডাঙৰ বৃহৎ মানে কেলেংকাৰী যিটো কংগ্ৰেছৰ দিনত এটা ভয়ংকৰ ৰূপ ল'লে আৰু তেওঁলোকৰ পৃষ্ঠপোষকতাতে অধ্যক্ষগৰাকী এনেকুৱা কাম কৰিব পাৰিলে এতিয়া এই চৰকাৰে সৰ্বানন্দ সোণোৱালে অন্ততঃ সেইটো ব্যৱস্থা লৈ ৰাইজ সুখী আৰু এইটো তদন্ত আগুৱাই গৈ আছে আৰু কিন্তু আমি দেখিছোঁ যে ধৰক মহৎ তালুকদাৰ ৰাকেশ পাল মহেশ পাল এই ধৰণৰ বহু মানুহৰ যিবিলাক সম্পত্তি বাজেয়াপ্ত কৰিছে সেইবিলাকৰ জৰিয়তে ৰাজহুৱা অনুষ্ঠান কিবা খোলাৰ আইনৰ কথা ভাবিব নেকি আপুনি এই সম্পত্তিবিলাক এইটো আপুনি একেবাৰে মানে নতুন কথা এটা কৈছে আপুনি ভাবিব অলপ মই এইটো নিঃসন্দেহে ভাবিম কিয়নো ইটছ এ ভেৰি গুড ছাজেশ্যন মোৰ মানে কথাটো মনোমত হৈছে মানে আপোনালোকে সেই সম্পত্তি আমি বুজিছোঁ দাদা মনোমত এতিয়া এটা কথা কওঁ যে ইয়াত আমি দেখিছোঁ আপুনি চাব এতিয়া মোৰ বহুদিনৰ আগতে বিধানসভাত এটা বক্তৃতা মনত পৰে আব্দুল মুহিম মজুমদাৰটো জানেই আপুনি কিয়নো ইতি তেওঁ এটা কৈছিলে যে সতৰ্ক কৰি দিছিলে তেতিয়া অগপৰ মন্ত্ৰী বিধায়কসকলক এই ব্যুৰ'ক্ৰেট সম্পৰ্কে ব্যুৰ'ক্ৰেট লাগিবই কিন্তু ব্যুৰ'ক্ৰেটক মূৰত যদি উঠাই লয় বিপদ হ'ব গতিকে আমি দেখিলোঁ যে সৰ্বানন্দ সোণোৱালৰ ক্ষেত্ৰত মই এইটো বিষয়ে আগভাগ লৈছিলোঁ তৎক্ষণাৎ যেতিয়া IAS বিষয়াসকলৰ গাত হাত পৰিলে তেতিয়া সেই সময়ৰ মুখ্য সচিবৰ নেতৃত্বতে মুখ্যমন্ত্ৰীক এনেকৈ কোৱা হ'ল যাতে তেওঁলোকৰ বেলিকা যাতে বিশেষভাৱে পাৰ্মিশ্যন ল'ব লাগিব মানে যিটো আমি ৰুল অফ ল আইনৰ ঊৰ্ধত কোনো নহয় বুলি কৈ থাকোঁ সেইটো আনি তেওঁলোকে একেলগ হৈ পেলাই IAS বিষয়াসকলে এতিয়া তাতে বেলেগ মানুহ আছে কিন্তু হ'লেও যিসকলে আগভাগ লৈছে তেওঁলোকে কিন্তু এতিয়া এখন আইনলৈ নিব খুজিছেগৈ যাতে তেওঁলোকক চুবৰ কাৰণে সহজ নহয় আৰু ইয়াৰ পৰা পাৰ্মিশ্যন লাগিব মানে দাদা ময়ো 27 বছৰ ধৰি পেলাই ওকালতি কৰিছোঁ এই প্ৰশ্নটো কিন্তু মই আপোনাক কৰিবলৈ পাই আটাইতকৈ আজি মই দাদা আপোনাক এটা কথা ক'ব পাৰোঁ মই যদি আমাৰ গুৱাহাটীৰ ভাষাত কওঁ মোক ইমান সহজে কোনো আমোলাই টুপি পিন্ধাব নোৱাৰে আচ্ছা খুব ভাল কথা এতিয়া আপোনাক কওঁ যে আপুনি এই ব্যুৰ'ক্ৰেটসকলক লৈ চলাব লাগিব আপুনি বাৰে বাৰে প্ৰশাসনিক কথাটো কৈ আছে হয় কিন্তু ব্যুৰ'ক্ৰেটসকলৰ চৰিত্ৰটো জানেই সকলো মই নহয় এইটো নকওঁ কিন্তু কিছুমানে কি ধৰণে মেনেজ কৰে কেনেকৈ চলে প্ৰতিখন চৰকাৰৰ দিনত কি ধৰণে ক্ষমতা লয়
তা আপুনি অলপমান কেনেকৈ আমাৰ বহুতে নজনাৰ কাৰণে অলপ তেওঁলোকে সুবিধা হাতত মুঠিত লৈ লয় তা আপোনাক সেইটো নোৱাৰে আমি ধৰি ল'লোঁ কিন্তু আপুনি কিবা আছে নেকি পৰিকল্পনা এনেকুৱা কামত আগবঢ়াৰ আগতেই ব্যুৰ'ক্ৰেট সম্পৰ্কে অলপ জানি লোৱাৰ কিবা নিঃসন্দেহে দাদা মই যিখিনি বিভাগত আমোলাসকলৰ লগত মই কাম কাজ কৰিম মই তেখেতসকলৰ সম্পৰ্কে জানিব লাগিব আৰু মই এইটো জনাৰ ব্যক্তিগত প্ৰয়াস এটাও কৰিছোঁ আৰু মই এটা কথা ক'ব পাৰোঁ যে মোক আমোলাই নচলাই মই আমোলাক চলাম খুব দৰকাৰ এইটো বিচাৰিছোঁ কিয়নো আমাৰ ভাৰতীয় যি আমাৰ ডেমক্ৰেচি আমাৰ এই গণতান্ত্ৰিক ব্যৱস্থাত পলিটিক্যাল লিডাৰশ্বিপেহে আমোলাক চলাব আমি ভেৰিয়েবলছ আমি আজি আছোঁ কালিলৈ নাথাকিম কিন্তু যিটো এক্সিকিউটিভ মানে যিটো তেখেতসকল যিটো স্থায়িত্ব এটা আছে তেখেতসকল এবাৰ IAS হ'ল এবাৰ ACS হৈ সোমালে তেওঁলোকৰ একেবাৰে চাকৰি ৰিটায়াৰমেণ্ট নোহোৱালৈকে তেওঁলোক থাকিবই আমিবোৰ হয়তো 5 বছৰ মূৰে মূৰে সলনিও হৈ থাকিম দল সলনি হ'ব মানুহ সলনি হ'ব কিন্তু আমাৰ গণতান্ত্ৰিক ব্যৱস্থাত কিন্তু পলিটিক্যাল লিডাৰশ্বিপেহে এইটোৱে খুব দৰকাৰ চাওক এটা কথা আপুনি উত্তৰ বিচৰা নাই মই আপুনি অলপ আগতে ক'লে থলুৱা বা অন্য এইটো কিন্তু ঠিক যে আমাৰ থলুৱা যেতিয়া এজন বিষয়া থাকে তেওঁ এটা সামাজিক দায়বদ্ধতা থাকে এইখন সমাজতে তেওঁ থাকিব লাগিব এতিয়া বাহিৰৰ বিষয়াসকলৰ দেখিলে সকলো নহয় একাংশই দেখিলোঁ কেনেকৈ লুটপাট কৰি টকা পইচা নি বাহিৰত সা সম্পত্তিলৈ গুচি যাব পাৰে সেইটো কথাত থাকে দাদা আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো কি জানেনে যে আজি আমাৰ থলুৱা আমোলাক কেইজন হৈছে কেইজনে পাইছে আজি মুখ্য সচিবক পাতিবলৈকে হয়তো অলপ দিনৰ পিছত মানুহ নাইকিয়া হ'ব BJP পাতিবলৈ নাইকিয়া হ'ব আজি আমাৰ প্ৰচেষ্টা হ'ব লাগে কিন্তু মই এইটো প্ৰশ্ন সেইটো বেলেগ প্ৰসংগ হয় আপুনি কোৱাটো কিন্তু মই বিচাৰিছোঁ যে আপোনালোকে অলপমান এই কথাবোৰ লক্ষ্য ৰাখিব আৰু নিয়ন্ত্ৰণ কৰিব নিঃসন্দেহে আচ্ছা সময় আমাৰ কমি আহিছে ভাস্কৰজী ডাঙৰীয়া মই শেষত সুধিছোঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি আপুনি কৃতজ্ঞতা প্ৰকাশ কৰিছে আৰু তেওঁ বিভিন্ন সময়ত কৈয়ে আহিছে তেওঁৰ যোগ্যতা সম্পৰ্কে কিন্তু এটা বৰ কালিকা লগা প্ৰশ্ন আছে মই শেষত মানে সুধিবলৈ মন গৈছে আৰু যে অসমত যিজনে বা শিক্ষামন্ত্ৰী হয় তেওঁ মুখ্যমন্ত্ৰীৰ লগত সংঘাত তীব্ৰ হয় বা তীব্ৰতৰ হয়গৈ তাৰপিছত আপুনি শিক্ষামন্ত্ৰী হ'ল সেই এটা দিশ আৰু এনেকুৱা এটা বিভাগ যে শিক্ষা বিভাগত যিয়ে আছে আমি দেখি আহিছোঁ তো শেষটো মানে বৰ সুখৰ নহয়গৈ গৈ পেলাই এটা সংঘাত ইটো সিটো আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যজী হ'ল এজন ডেমকেয়াৰ ৰাজনীতিক মই আগৰ সাক্ষাৎকাৰটোতো এই শব্দটো ব্যৱহাৰ কৰিছোঁ আপুনি অলপ ডেমকেয়াৰ অলপ আগতে ক'লেই জোৰেৰে ক'লে যে মই চলাম মোক চলাব নোৱাৰে এইটো এটা অলপ ডেমকেয়াৰ আপোনাৰ আছে এই যে কালিকা লগা যিটো কথা এইটো কি হ'ব বুলি ভাবে আপুনি প্ৰথম কথা হ'ল সৰ্বানন্দ সোণোৱালৰ লগত মই বহুবাৰ কাম কৰিছোঁ মই তেখেত যেতিয়া সভাপতি আছিল মই ভাইচ প্ৰেছিডেণ্ট আছিলোঁ তেখেত যেতিয়া কেন্দ্ৰীয় মন্ত্ৰী হ'ল তেতিয়া মই সভাপতি হ'লোঁ পৰৱৰ্তী সময়ত মোৰ যেতিয়া কাৰ্যকাল সমাপ্ত হ'ল তেখেত সভাপতি হ'ল মই আকৌ তেখেতৰ লগত কাম কৰিলোঁ তেখেতৰ নেতৃত্বতে বিধায়কো হ'লোঁ মোৰ লগত তেখেতৰ এটা ব্যক্তিগত বন্ধুত্বতা আছে আৰু দাদা আৰু এটা কথা আছে ইংৰাজীত সেই কথাটো আপুনিও বিশ্বাস কৰে যে এক্সেপশ্যনছ প্ৰুভ দ্য ল মোৰ ক্ষেত্ৰত অন্তত এইটো ব্যতিক্ৰম হ'ব মোৰ ক্ষেত্ৰত ব্যতিক্ৰম হ'ব কিয়নো মই আই অলৱেজ বিলিভ ইন টিম স্পিৰিট আমাৰ দলৰ কেপ্টেইন হৈছে সৰ্বানন্দ সোণোৱাল মই তেখেতৰ দলৰ এজন খেলুৱৈ গতিকে তেখেতে মোক যদি কয় যে আজি আপুনি শ্লিপত ফিল্ডিং কৰক মই শ্লিপত কৰিম বোলে আউটফিল্ডত কৰক মই আউটফিল্ডত ফিল্ডিং কৰিম তেখেতে যদি মোক কয় যে আপুনি 4 নম্বৰত বেটিং কৰিব মানে মই 4 নম্বৰত বেটিং কৰিবলৈ বাধ্য নহয় মই কৰিম কেতিয়াবা ভাল নাপালে উপায় নাইকিয়া হৈ কৰিব লাগে নহয় নহয় দাদা তেখেতে এটা সিদ্ধান্ত ল'ব মই কৈছোঁ যে গাড়ী ষ্টেয়াৰিঙত যিজন বহিব তেওঁ সম্পূৰ্ণ আমি তেখেতৰ হাতত এৰি দিব লাগে মই যদি তেখেতক গাড়ীখন চলাব দি মই পিছৰ পৰা কৈ থাকোঁ নহয় মোক আপুনি তেওঁৰ নেতৃত্বত আপুনি কামত ভালদৰে আগুৱাই যাওক এইটো আমি আশা কৰিছোঁ খালি মই এইটো কৈছোঁ শেষত এটা কথা ওলাইছে যে হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগটো এৰি দিলোঁ বুলি কৈছে আপোনাক তা আপোনাক সৰ্বানন্দ সোণোৱালে দিলে নে হিমন্ত বিশ্ব শৰ্মাই দিলে শিক্ষা বিভাগ এইটো এটা কনফিউজন হৈছে মানুহৰ দাদা এই প্ৰশ্নটো আপুনি TRPৰ কাৰণে কৰিছে নহয় নহয় এইটো ওলাইছে আজি টিভিতে আহিছে নাজানো তেওঁ কৈছে এৰি দিলে মুখ্যমন্ত্ৰীয়ে দিলে বুলি ওলোৱা নাই যে তেওঁ শিক্ষা বিভাগটো এৰি দিলে তেওঁ টান পাই এৰিলে খুব বদনাম হোৱাৰ কাৰণে এৰিলে সমালোচনা এইটো বেলেগ কথা কিন্তু তেওঁ দিলে নে আপোনাক নে সৰ্বানন্দ সোণোৱালে দিলে
এইটো প্ৰশ্নৰ দাদা সেই কুকুৰৰ নেজ ধৰি ফুৰাৰ নিচিনা কথা এইটো মানে কণীটো আগতে আহিল না মুৰ্গীটো আগতে আহিল বৰ্ষাজী ডাঙৰীয়া খুব ভাল লাগিল আপোনাৰ প্ৰথম দিনাই আপুনি ইমান ভাল লাগিল ব্যস্ততাৰ মাজত আপুনি আপোনাৰ আমাৰ শুভেচ্ছা থাকিলে ধন্যবাদ আৰু এটাই আশা কৰিম যে শিক্ষা জগতখন বিশাল এখন হেৰি তাত বহুত সংঘাত দ্বন্দ্ব আন্দোলন কিন্তু আপোনাৰ যিটো দৃষ্টিভংগী যে আপুনি আলোচনাৰ মাধ্যমেৰে কথাবোৰ সমাধান কৰাৰ যি চেষ্টা কৰিছে সেইটো এটা আমি বাৰ্তা আজি যাব আৰু তাৰ জৰিয়তে মই ভাবোঁ যে শিক্ষক সমাজক আন্দোলনৰ পথৰ পৰা আপুনি আঁতৰাই আনি এটা সমাধানৰ পথ দেখুৱাব পাৰিব আশা কৰিলোঁ আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি এই অনুষ্ঠান সামৰিব খুজিছোঁ ধন্যবাদ